দামানি বেকত কোনোই জানি আই নেকি মনে মনে থাকে ৰখি লাগে তোক আৰু এটা কথা মই জানিব মন আছে লাইভ শ্ব' বিলাকত কিছুমানে ধৰি লওক ভইচটো বেলেগ আৰু যেতিয়া ৰেকৰ্ডিং কৰিব সম্পূৰ্ণ ভইচটো বেলেগ হৈ যায় কি হয় আচলতে কথাবিলাক আমি এটলিষ্ট বেহুৰা নাগাওঁ কিছুমান আৰ্টিষ্টে জুবিনাৰটো চব নব ৰয়া ৰয়া ৰৈ 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 এইবিলাক চব মই কৰা মানুহে মৃত্যুৰ পাছত ধৰি লওক আপুনি আগতে এটা ভুল কৰিলে মৃত্যুৰ পাছত সেই ভুলটো কিন্তু ভাল হৈ যায় আপোনাৰ কেতিয়াবা বেয়া লাগে নি সেইটো কাৰণে ধৰি লওক আপুনি ইমানখিনি কাম কৰিছে আৰু ষ্টেণ্ডাৰ্ড আছে আপোনাৰ কামৰ তুলুঙা নহয় বস্তুবিলাক গতিকে ফিল কৰেন ইমানখিনি কষ্ট কৰিছে ইমানখিনি দিছে যে কেতিয়াবা হয়তো মুখখন চিনিবতো সকলোৱে বিচাৰে ন নিজৰ ফেচটো আৰু মই প্ৰথম চিনেমাৰে আৰম্ভ কৰিছোঁ দেই লোকে এলবামৰ পৰা কৰে মই চিনেমাৰে আৰম্ভ কৰিছোঁ পইচাৰ আজিকালি যিখন এখন বাজেট এখন লিষ্ট এখন দিয়ে এইটো আৰ্টিষ্টৰ ইমান এইটো আৰ্টিষ্টৰ মাননি কিবা বেপাৰ টাইপ লাগে বস্তুবিলাক মাছৰ বজাৰ নেকি এখন ববিতা শৰ্মাৰ ইমান ৰেট বেয়া শুনিছে দেই শুনোতে তোমাৰ বেয়া লাগিছেনে বুজিছোঁ এইটো আৰ্টিষ্টৰ ইমান ৰেট এইটো আৰ্টিষ্টৰ খুব পণ্য সামগ্ৰী টাইপ লাগে মানে সেইটো দিয়াটো কিমান দূৰ যুক্তিপূৰ্ণ বাৰু আমাৰ পডকাষ্টত একদম পুৰা আড্ডা নিচিনা হয় কোনো ফৰ্মেলিটিজ নাই আপুনি গম পাই চাগে দেই আপোনাক মই কৈ আছিলোঁ ইণ্টাৰেষ্টিং কথা এটা ক'ম বুলি সেইদিনাখন মই এটা প্ৰগ্ৰেমত গৈছিলোঁ অপৰূপা আচ্ছা তাতে মই আপোনাক দেখিলোঁ দেই সেই গানকেইটা মই শুনিছোঁ কিন্তু গম নাপাওঁ সেইকেইটা গান আপুনিয়ে গাইছে বুলি কমন কথা সেইটো তাৰপিছত মই ভাবিলোঁ দেই ইমান মানে আমাৰ সংগীত জগতত আপুনি ইমান অৱদান আগবঢ়াই আহিছে কিমান আগৰ পৰা আপুনি কাম কৰি আহিছে গতিকে এগৰাকী মানুহক চিনাকি কৰাই দিব লাগিবই কাৰণ আমি কি দেখোঁ মানে মানুহ মৃত্যুৰ পাছতহে মনত পেলায় এগৰাকী ছিংগাৰ আছিলে গায়ত্ৰী বাজে তেখেতক জানো ৰিকগনাইজ কৰিলে মৃত্যুৰ পাছত কিমান ধুনীয়া হিট গান দি থৈ গৈছে শব্দই নাচাবা গানেই শুনিবা নে বা কিয়ে নুশুনিবা গতিকে আপুনি ইমান ধুনীয়া গান মানে সৃষ্টি গাইছে আমাৰ অসমীয়া জগতক দিছে গতিকে আপোনাকতো চিনাকি কৰাই দিবই লাগিব কাৰণ নাজানে যে ববিতা শৰ্মা সেইগৰাকীয়ে বহুতেই নাজানে বহুতে গম পাইছে হয়তো এতিয়াও সেইটো আচলতে কিয় হৈছে জানা ছ'চিয়েল মিডিয়াটো অহাৰ আগতে আমি যিটো মানে য'ৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ মই বা মোৰ দৰে আৰু বহুত কেইগৰাকী তো তেওঁলোকে কি হয় আমি শ্ব'জবিলাক কৰিছিলোঁ কিন্তু সেই ধৰণৰ আমাৰ ফ'কাছটো পোৱা যোৱা নগৈছিল এলবামবিলাকত থাকে সৰুকৈ এটা ফটো যায় হয় হিয়ামন এলবামত ধৰা মোৰ চিনাকি এটা আছে সৰুকৈ এটা বগা ড্ৰেছ পিন্ধা এটা ফুল পাহি লৈ পেলাই এনেকৈ ছাইড কৰি এটা ফটো আছে জুবিনদাৰ ফালে ডাঙৰকৈ এটা ফটো আছে তো মোৰ চিনাকি সেইটোৱে এতিয়া সেই হিচাপে যদি ধৰা কোনোবাই বিচাৰে সেই ফটোটো মনত পেলাব লাগিব কেছেটৰ কাভাৰটো এতিয়া কাৰ হাতত আছে কাৰ ঘৰতনো আছে ইমানকৈ চ' মই এতিয়া ক'বলগীয়া হয় কেতিয়াবা বহুতে এতিয়া ছ'চিয়েল মিডিয়াটো অহাৰ পিছত ধৰা ফেচবুক ময়ো আজিকালি অলপ ইউজ কৰোঁ ইমান নকৰোঁ আৰু বাট কৰোঁ চ' বহুতে সোধে বা আপুনি গান গাই আছেনে আপুনি গান কিছুমান গোৱা কিয় বাদ দিলে হয় মই গান গোৱা বাদ দিয়া নাই মই একেৰাহে গান গাই আছোঁ তেতিয়াও গাইছিলোঁ এতিয়াও মই অসম্ভৱ শ্ব' কৰি থাকোঁ ষ্টেজ শ্ব' মোৰ চলিয়ে থাকে এই এটা চামে বিচাৰি জানে যিয়ে তেওঁসকলে মোক এতিয়াও বিচাৰি থাকে আৰু বহুত এতিয়া আহিছে অৱশ্যে নতুনকৈ জনা মানুহ যিসকলে গম পাইছে এইগৰাকী ববিতা শৰ্মা চ' এইবাৰ মাতা যাওক বা এইবাৰ বিচাৰে যিহেতু জুবিনদাৰ লগত মোৰ ভালেখিনি গীত আছে চ' সেইটো এটা একচুৱেলি হৈও যায় ধৰা এটা মানে কি আৰু এটা অকণমান এটা গেপ এটা হৈ গ'ল প্লাছ মোৰ এনেকুৱা ধৰা কোনো এনেকুৱা PR নাই মই মোৰ লগত কোনো এনেকুৱা ৰীল বনোৱা মানুহ মই লগত লৈ ঘূৰি নুফুৰোঁ চ' এতিয়া আজিকালিতো ধৰা দেখিছোঁ এনেকুৱা যে গানটো ধৰা গালে ষ্টেজ শ্ব'ৰ কিছুমান ভিডিঅ'জ কিছুমান দিয়ে ৰিলছ কিছুমান দিয়ে এইটো মই কোনো ক্ৰিটিচাইজ কৰা নাই বাট যিটো জেনুইন সেইটোৱে মই কৈছোঁ দেখিছোঁ যিটো ধৰা গান এটা তুমি এটা গীতেৰে খুব জনপ্ৰিয় তুমি মঞ্চত যেতিয়া গালা কিন্তু মঞ্চৰ কণ্ঠ আৰু তোমাৰ কেছেটৰ এলবামত যিটো গাবা সেইটো কিন্তু কেতিয়াও একে হ'ব নোৱাৰে অলপ হ'লেও ডিফাৰেঞ্চ হ'বই থাকিবই বিকজ লাইভ গাই আছোঁ মই লাইভত আমাৰ বহুত বস্তু বেলেগ হয় কিন্তু মই সেনেকুৱা বহুত কণ্ঠশিল্পীক দেখিছোঁ আৰ্টিষ্টক দেখিছোঁ ধৰা যাৰ ৰিলটো লগাই পেলাই এক্টিঙত দেখুৱাই থাকে যে ষ্টেজৰ ধৰা ভিডিঅ'জবিলাক আহি থাকে কিন্তু গানটো সেইটো তেওঁ এলবামৰ গানটো লগাই থৈছে তো সেনেকৈ তুমি কেনেকৈ জাজ কৰিবা তো ৰাইজে ভাবিলে ৱাও কি বঢ়িয়া গায় লাইভতো ইমান ভাল গায় এনেও ইমান ভাল গায় কিন্তু লাইভটো ভাই সেনেকুৱা নহয় লাইভ বহুত বেলেগ হয় গতিকে সেইবোৰ কাৰণ আছে যিবোৰ মই ক'লো যে মোৰ PR নাই কোনো একো নাই মই নিজে মই নিজৰ PR কৰি থাকোঁ ভাল ন আৰু ন এতিয়া আকৌ বৰ্তমান সময়ত লাগেও আকৌ আপুনি এইটো বিলিভ কৰে নে কথাটো বৰ্তমান সময়ত PRটো খুব মানে ষ্ট্ৰং প্ৰয়োজন আছে কিন্তু মানে কি আৰু কৰিব লাগে মই এইটো নকওঁ যে কৰিব নালাগে বাট অলপ চলপ নিজে কৰিব পৰা যিখিনি কৰি আছোঁ যদি প্ৰয়োজন বোধ কৰোঁ কৰিম মই এতিয়ালৈকে এনেকুৱা এটা প্ৰয়োজন বোধ কৰা নাই যে মোক লাগিব একদম মই বিৰাট একদম মাছ নিডেড মোৰ কাৰণে মই এনেকুৱা এটা চিন্তা কৰা নাই বাট যদি ভাবোঁ যে লাগে বা মোৰ নতুন যদি কিছু গীত মই এতিয়া উলিয়াব লগা হৈ যায় তৎক্ষণাত বোলে মই 2-3টা প্ৰজেক্ট কৰিছোঁ তেতিয়া মই কৰিম
কাৰণ অৱশ্যে সেনেকুৱা আছে মোৰ কৰিবলৈ আছে এনেকুৱাও নহয় যে মই নকৰোঁ দেই কেতিয়াবা মোৰ লগত ভাইটি দুজনমান গুচি যায় গৈ পেলাই বা সিহঁতে নিজেই পুছ কৰে বা আমি যাম লগত আপোনাক কৰি দিম বৰ ধুনীয়া ধুনীয়া কেইটামান বৰ ধুনীয়াকৈ গানৰ মানে ষ্টেজ শ্ব'ৰ কিছুমান কৰিও দিছে ভাল ভিউজো পাইছোঁ মই দেই সেইকাৰণে ভাবোঁ কেতিয়াবা কৰিব পাৰোঁ আচলতে কৰিম চাগে কৰিব ভাল হ'ব আৰু নহয় আৰু এটা লাইভ শ্ব' কথা এটা মই সুধিম কিন্তু অডিয়েঞ্চে জানিব লাগিব হয়তো বহুত অডিয়েঞ্চে নাজানিব পাৰে কোনকেইটা গান আপুনি গাইছিলে বঙহৰ দেও পৰা আদি কৰি বহুতকেইটা আপুনি গান ইতিমধ্যে গাই থৈছে অকণমান যে কিবা এটা গুণগুণাই দিয়ে আৰু এতিয়ালৈকে কিমানটা গান কৰিছে অকণমান কওকচোন আপোনাৰ বিষয়ে মানে মোৰ নিজ মানে সম্পূৰ্ণ গানৰ কথা কৈছেনে জুবিনদাৰ লগত বা কেনেকুৱা জুবিনদাৰ লগত আৰু আপোনাৰ নিজৰ কথা কৈছে মোৰতো এতিয়ালৈকে ধৰা মই 250 ক্ৰছ কৰিছে মোৰ গান কাৰণ মই বিহু ইমান গাই থৈছোঁ নহয় মোৰ নিজৰো হিচাপ নাই মই কিমান বিহু গাইছোঁ এটা সময়ত আমি গোটেই ৰাতি ভিতালী বা মই নিৰ্মালী বা তৰালী বা আমিবিলাকে আমি কেইটামানে এইটো একদম আঙুলি মূৰত গণিব পৰা আৰ্টিষ্ট আছিলোঁ ন তেতিয়া আমিবিলাকে গোটেই ৰাতি বহি বহি ষ্টুডিঅ'ত গান গাওঁ গতিকে পচুৱা চিন্তামণি জানমণি গীতাঞ্জলি নাহৰ হিচাপ নাই কিমান গান গাইছোঁ গতিকে বিহু বহুত আছে মোৰ মডাৰ্ণো বহুত আছে মোৰ জুবিনদাৰ লগতে ধৰা মোৰ গীত 20-25টামান আছে চিনেমা হওক এলবাম হওক চব মিলি পেলাই আৰু তোমালোকে বিশ্বাস গম নেপাবাই চাগে জুবিনদাৰ যিখিনি প্ৰথম চোৱাৰ গীত আছে নহয় ধৰি লোৱা তোমাৰ হিয়া মনৰ পৰা কিছুমান নোগোৱা মানে এলবামো যিবিলাকত ধৰা মই গোৱাও নাই মই সেইবিলাকৰ বেকগ্ৰাউণ্ড ভোকেলবিলাক দিছোঁ মানে দেহাৰ ভৰসা নাই যিটো গায় তাতে ফিমেল ভইচ কিছুমান আছে এইবিলাক চব মই প্ৰথম বোলছবি যিখনত ভইচ দিছিলোঁ বেকগ্ৰাউণ্ড ভোকেল দিছিলোঁ এজ এ মানে বেকগ্ৰাউণ্ড ছিংগাৰ সেইখন আছে যৌৱনে আমনি কৰে যৌৱনে আমনি উৎপল শৰ্মাই কৰিছিলে সেইটো তো সেইটো মই গোৱা তাৰপিছত এটা খুব মানে যেতিয়া 3টা কাপোলৰ এটা ষ্টৰিটো যৌৱনে আমনি কৰে চ' তাতে যেতিয়া দুটা মানে ল'ৰা ছোৱালী দুটা জাষ্ট যেতিয়া দেখা দেখিটো হয় তেতিয়া এটা খুব ধুনীয়া এটা ফিমেল ভইচ এটা যায় কেতিয়াবা শুনিবা সেইটো চিনেমাখন দেখিলে গম পাবা চাইছিলোঁ মই চিনেমাখন খুব মৰম লগা মানে এটা খুব এটা ফিমেল ভইচ এটা যায় সেইটো মোৰে মই বহুত কেইখন চিনেমাত প্ৰায় 7-8খনমান চিনেমাত মই বেকগ্ৰাউণ্ড ভইচ দিছোঁ আৰু জুবিনাৰটো চব অ' নব ৰয়া ৰয়া ৰৈ 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 এইবিলাক চব মই কৰা আৰু বহুত আছে মই এইটো এতিয়াও মানে আৰু আছে তোমাৰ এইটো এতিয়া পটককৈ মনত পৰে নাই মোৰ মুঠৰ ওপৰত বহুত গান আছে যিমানত মই বেকগ্ৰাউণ্ড ইমান কাম কৰি থৈছে আপুনি এতিয়া কোনে ক'ব এতিয়া মই আকৌ সেইকাৰণে পিয়াৰটো বনাই আছোঁ মই ক'ম সেইটো কাৰণে ববিতাক মাতি আনিছোঁ সঁচাকৈ কাৰণ মই এইটো বিলিভ কৰোঁ মৃত্যুৰ পাছত আপুনি নেদেখে হয়নে আপুনি লিখি থাকি লাভ নাই আকৌ সেই আগতে সেইখিনি স্বীকৃতিটো দিব লাগিব একচুৱেলি নহয় সেইকাৰণে মই এটা কাম কৰোঁ আজিকালি মই এইটো মানে নিজৰ এটা প্ৰচেষ্টা হাতত লৈছোঁ মই ফেচবুকতে কৰা আৰম্ভ কৰিছোঁ কিছুমান পুৰণি কথা কিছুমান মই লিখা ষ্টাৰ্ট কৰিছোঁ মই ইমান লিখাত ভাল নহয় বাট কিছুমান পুৰণি কথা সেনেকৈ বহুত কথা ওলায় কিন্তু মোৰ ভাল লাগিছে এইবাৰ জুবিনদা ঢুকোৱাৰ পিছত একচুৱেলি এইটো মনৰ দুখ এটাত মই বহুত কথা লিখি আছিলোঁ আৰু কিছুদিনৰ পৰা সৰুকৈ আৰু কিছুমান অভিজ্ঞতা ৰাইজে খুব ভাল পাইছে দেই মানে খুব কৈছে ইমান পঢ়িছোঁ তুমি আগলৈও লিখি থাকিবা মানে এনেকুৱা সৰু কিছুমান ঘটনা কিছুমান এনেকুৱা মানে সেই আৰু লিখি আছোঁ চাওঁ কি হয় ভাল হ'ব লিখি যাওঁ আৰু এটা কথা মই মানে আপোনাক সুধিব বিচাৰিছোঁ মানুহে মৃত্যুৰ পাছত ধৰি লওক আপুনি আগতে এটা ভুল কৰিলে মৃত্যুৰ পাছত সেই ভুলটো কিন্তু ভাল হৈ যায় হয়নে কিয় হৈ যায় এইটো আৰু মৃত্যুৰ পাছতহে মানুহজনক বেছিকৈ মানে বুজি পায় আগতে থকাৰ মুহূৰ্তত সেইটো ফিল কৰিব নোৱাৰে বা গম নাপায় সেইটো এটা আচলতে মানুহৰ এটা স্বভাৱজাত এটা হেৰি বুলি ক'ব পৰা তাৰমানে কি বুলি ক'ম আৰু এইটো মানে মানুহ প্ৰাণীবোৰেই এনেকুৱা জীয়াই থাকোঁতে মানুহক চিনি পাবলৈ বহুত টান এই যেনেকৈ তুমি ক'লা মোক এতিয়া চিনি পোৱা নাই এইটোতো বাৰু গানৰ ক্ষেত্ৰত নহয় সেনেকৈ জীৱনৰ ক্ষেত্ৰতো হয় এনেকুৱা মানুহটোৰ ভালখিনি বেয়াখিনি কিন্তু পটককৈ দেখা পায় কিন্তু ভালখিনি কিন্তু দেখা নাপায় তুমি কি কৰিলা তুমি জীৱনত কিমান কি কৰিলা তোমাৰ বেলেগ বাদ দিয়া তোমাৰ ঘৰৰ মানুহেই চিনি নাপায় বহুত ক্ষেত্ৰত সঁচা বেলেগকনো কি ক'বা আপুনেই যেতিয়া বুজি নাপায় তোমাৰ কৰাখিনি তুমি কি কৰিলা কাৰ কাৰণে কি কৰিলা সকলোৱেতো নিজৰ বিষয়ে বেছি ঢোল বজাই ভাল নাপায় ন মই এইটো কৰিছোঁ মই সেইটো কৰিছোঁ কিন্তু এপ্ৰিচিয়েশ্যনটোতো মানুহৰ পৰা বিচৰা যায় ন যে এটলিষ্ট মই যিখিনি কৰিছোঁ মোৰ বিষয়ে ভাল নক'লে মোৰ বিষয়ে যাতে বেয়া নকওঁ কিন্তু সেনেকুৱা পাবলৈ বহুত টান আপোনাৰ কেতিয়াবা বেয়া লাগে নি সেইটো কাৰণে ধৰি লওক আপুনি ইমানখিনি কাম কৰিছে আৰু ষ্টেণ্ডাৰ্ড আছে আপোনাৰ কামৰ তুলুঙা নহয় বস্তুবিলাক গতিকে ফিল কৰেন ইমানখিনি কষ্ট কৰিছে ইমানখিনি দিছে যে কেতিয়াবা হয়তো মুখখন চিনি পোৱাটো সকলোৱে বিচাৰে ন নিজৰ ফেচটো চোৱা মই ফেচটো মোৰ কিছুমানে চিনি নাপাব সেইটোক লৈ মই বহুত বেছি আক্ষেপ নকৰোঁ কাৰণ মই যিখিনি পাইছোঁ যিখিনি কৰি থৈছোঁ মই সেইখিনি খুব সুন্দৰভাৱে কৰি থৈছোঁ আৰু মই যিখিনি কাম কৰিছোঁ মোৰ সেইখিনিত খুব ছেটিছফেকশ্যন আছে
কাৰণ মই যিখিনি সময়ৰ পৰা কৰিছোঁ মই ভাল ভাল মানুহৰ লগত কাম কৰিছোঁ ভাল ভাল আৰ্টিষ্টৰ লগত মই গীত গাইছোঁ মই প্ৰথম চিনেমা কৰিছিলোঁ নিষিদ্ধ নদী বিদ্যুৎ চক্ৰৱৰ্তীৰ তো খগেন গগৈৰ লগত মোৰ বিহু আছিলে তাতে এটা এইখন মোৰ আৰম্ভণি খগেন গগৈৰ লগত এয়া মোৰ আৰম্ভণি চিনেমা আৰু মই প্ৰথম চিনেমাৰে আৰম্ভ কৰিছোঁ দেই লোকে এলবামৰ পৰা কৰে মই চিনেমাৰে আৰম্ভ কৰিছোঁ তাৰপিছতহে মই এলবামত গান গাইছোঁ জুবিনদাৰ হিয়ামন মই তাৰ পিছত গাইছোঁ তাৰ আগতে মই বিহু গাই মানে চিনেমা কৰি থৈ দিছোঁ চ' মোৰ অকণমান বেলেগ মানে ওলোটা ছাইডৰ পৰা আহিছে প্ৰথম যিটো মোৰ এলবাম আছিলে পাঞ্চালী সেইটো মোৰ দেউতাই প্ৰডাকশ্যন কৰিছিলে আৰু আছিলে দুজনমান দাদা তেওঁলোকে বহুত হেল্প কৰিছিলে মৃণাল কান্তি মেধি আছিলে মোৰ লগত তেওঁ 2টা গীত গাইছিলে তো সেইটো মোৰ প্ৰথম এলবাম সেইটো এটা বিৰাট ডাঙৰ ষ্টৰী আৰু মানে সৰু ষ্টৰী বাট জমনি আৰু তো আগতে যেতিয়া আমি সৰু থাকোঁতে গান গাবলৈ মন যায় যিহেতু মোৰ মায়ে ভাল গান গাইছিলে চ' অকণমান জিনত পায় ন বস্তুটো চ' কি কৰিলোঁ গান গাবলৈ মন যায় ধৰা ষ্টেজত বিৰাট উঠিবলৈ মন যায় দেউতাক কওঁ দেউতা এই আমাৰ ওচৰৰ বিহুখনত মোক দিয়া না নামটো লয় মই গান গাম 2টা দেউতা গ'ল বেচেৰাটো একেবাৰে এপ্লিকেশ্যন এখন লৈ পেলাই প্ৰথমে নাজানে এপ্লিকেশ্যন দিবলৈ এনেই ভাবিছে কৈ দিলে হৈ যাব চাগে আৰু কৈ দিলে নাই নহ'ব এপ্লিকেশ্যনখন লৈ আহক দেউতা এপ্লিকেশ্যন এখন লৈ গ'ল তাৰপিছতোতো নিদিয়ে কৈছে নাই আপোনাৰ ছোৱালীৰ কি গান আছে এনেকুৱা মানে জনা গান কি আছে এলবাম আছে নেকি ছোৱালীৰ দেউতাই কৈছে এই সৰু ছোৱালী তাইৰ ক'ত এলবাম থাকিব আৰু কৈছে নাই নাই আমাৰ ইয়াতে এলবাম লাগিব ইয়াতে আমাৰ জিতুলে গান গায় জুবিনে গান গায় তেতিয়াতো জিতুল দা তেতিয়া জিতুল দা জুবিন দা অহাৰ আগত তেতিয়াই মানে চনটো মই ক'বলৈ অলপ দিগদাৰ হ'ব এতিয়া 91ৰ আগত 90 নাই আগত নহয় মানে মই যেতিয়া পাইছোঁ মইতো বহুত পিছত ন পোৱা মই 95ত জুবিন দাৰ লগত ষ্টেজ কৰিছোঁ এবাৰ তো তাৰে আগতে মই জিতুলা ষ্টেজ শ্ব' দেখিছোঁ মানে আমাৰ ভৰলুমুখৰ ষ্টেজত তো তাতে মই চাবলৈ যাওঁ ইমান ভাল লাগে জুবিনদাৰ জিতুলাৰ বেণ্ডটো মানে একদম মানে এক্সট্ৰিম আৰু একদম মানে তোমাৰ কেছেটত শুনি থকা যেন লাগে তো ভাল লাগে সেইখন মঞ্চত ময়ো 2টা গান গাম নাই নিদিয়ে আৰু পূৰা তাই দেউতাহঁতৰো এটা জেদ উঠিলে যা গান এটা বনাই দিওঁ তাইৰ পাঞ্চালী বুলি এটা এলবাম কৰিলোঁ অভিজিত বৰ্মন তেখেতৰ কথা সুৰেৰে গান এলবাম এটা কৰিলোঁ পাঞ্চালী নাম দিলোঁ তাৰ এটা গান আছিলে চহৰৰ ছোৱালী গানটো মানে আৰু এগৰাকী ববিতা শৰ্মা আছে যিগৰাকী বিদেশত আপোন মানুহ এইটো এটা বিৰাট ডাঙৰ কনফ্লিক্ট হয় দেই মই মানে এই জাম্পিং স্পাইডাৰৰ জৰিয়তে সমূহ ৰাইজক ক'ব বিচাৰোঁ মই সেইগৰাকী ববিতা শৰ্মা নহয় মই গায়িকাগৰাকী হয় আৰু এক্টিং কৰিছিলোঁ বাট সেইগৰাকী নহয় মোক বহুতে কয় যে বিদেশত আপোন মানুহৰ আপুনিয়ে নেকি সেই ববিতা শৰ্মা বুলি সেইগৰাকী মই নহয় আৰু এই তেখেতেই মোৰ প্ৰথম সেই গানটোৰ চহৰৰ ছোৱালী গানটোৰ ভিডিঅ'টো তেখেতৰ মানে এটা মিউজিকেল শ্ব' আছিলে গীতিমালিকা তাতে ওলাইছিলে তেতিয়া তোমালোকৰ এইবিলাক একো নাই কোনো চেনেল একো নাই জাষ্ট দূৰদৰ্শন অনলি দূৰদৰ্শন চ' সেই দূৰদৰ্শনত আমাৰ গানটো মানে হেৰি হয় মোৰ চহৰৰ ছোৱালী গানটো আৰু সেই সময়ত মানে গুৱাহাটীৰ এজনী ছোৱালী স্কুটি লৈ পেলাই ফ্লাইঅভাৰত ঘূৰি ঘূৰি গান এটা মানে কৰা বহুত ডাঙৰ কথা তাৰমানে তেতিয়া দিনৰ সেই গানটো মানে বিৰাট হিট আছিলে ঘৰে ঘৰে জানে আৰু মই চহৰৰ ছোৱালী গানটো এইটো মই মোৰ আছিলে সেই গানটোৰে মই প্ৰথম আচলতে জনপ্ৰিয়তা পালোঁ আৰু সেইকাৰণে মোৰ ভাল এইকাৰণে লাগে যে মই কাৰো ছাপোৰ্ট লৈ পেলাই মানে সংগীত জগতলৈ অহা নাই মই নিজেই নিজৰ গান নিজে মানে নিজৰ গীতেৰে চ'ল' পাৰফৰ্মেঞ্চেৰেহে মই কিন্তু ৰাইজৰ মাজলৈ আহিবলৈ পাইছোঁ তাৰপিছত আৰু ধৰা জাৰ্ণি ষ্টাৰ্ট হ'ল জে পি দাৰ লগত মই ষ্টেজ শ্ব' কৰিছোঁ চাৰু গোহাঁইৰ লগত কৰিছোঁ চেমছন ইংটি আছিলে তেখেতৰ লগত কৰিছোঁ মই পুৰণি আৰ্টিষ্ট মই বহুতখিনিক পাইছোঁ মই তেখেতসকলতকৈ বহুত সৰু একেবাৰে পিটিকুলি আছিলোঁ মই বাট তথাপিও তেওঁলোকৰ লগত মানে মই মঞ্চত গাইছোঁ একেলগে সেইটো মোৰ কাৰণে বহুত সৌভাগ্যৰ কথা আচলতে এটা গান গাই দিলে ভাল লাগিব চহৰৰ ছোৱালীটো গাই দিছোঁ অকণমান এইটো মানে কি হয় তোমালোকে ইমান নেজানিবা অৱশ্যে মই গানটো ইউটিউবত দিয়াও নাই কিন্তু দিম বুলি ভাবিছোঁ মোৰ গানটো আছে ভিডিঅ'টো পুৰণিটোকে মই দিম আৰু মই চহৰৰ ছোৱালী বুলি নকবা মোক মনে মোৰ বিচাৰি আদৰ মই ৰূপহী বিজুলী হ'লো বুলিনো বাৰু কতেনো লগালো জগৰ এই বেলি বিহুতিত মই চেনাই আহিছোঁ মুগাৰী সাজি পিন্ধি বহাগত পন কৰিছোঁ লবাখোন মনৰ সাগৰ মই চহৰৰ ছোৱালী বুলি নকবা মোক মনে মোৰ বিচাৰে আদৰ এইটো শুনা নাই কিন্তু তোমালোকে শুনা নাই কিন্তু তোমালোকৰ ছিনিয়ৰ যিখিনি আছে সেইখিনি শুনিছে জানে আৰু এই গানটো আৰু এইটো গানতো আপুনি গাইছে দাদা মণি বেগত কোনো এজনী সেইটো তোমাৰ ৰিঙা ৰিঙা মনৰ ৰিঙা ৰিঙা মনৰ মনৰে মাজতে
কোন ৰূপহিয়ে দোলা দি ফুৰিছে মোৰ দাদা মানি বেগত কোনো ইজনী কিবা খঞ্জে বকতো পনীত আই নেকি মনে মনে থাকে ৰকি লাগে তোক দেউতাই শুনিলে মোৰ কলিজা খাব মনে মনে থাকে ৰকি লাগে তোক দেউতাই শুনিলে মোৰ কলিজা খাব দাদা মানি বেগত কোনো ইজনী ৱাও ইমান ধুনীয়া আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব এতিয়া গম পাইছে সেইগৰাকী এইগৰাকী দেই সেইগৰাকী ববিতা শৰ্মাহে মই আৰু বেলেগ ববিতা শৰ্মা নহয় বিদেশত আপোন মানুহ সেইগৰাকী নহয় কিন্তু সেইটোলৈ কনফিউজ হৈ থাকে ন মানুহবিলাকে কনফিউজ হৈ থাকে একচুৱেলি উপায়ো নাই মই কৈছোঁ ন এইটো যে ছ'চিয়েল মিডিয়াত এতিয়া নাছিলে ন আমাৰ পেপাৰত যদি নামটো ওলায় ফটোটো খুব কমেই ওলায় বাৰু কাৰণ জুবিনদাৰ যিখিনি এলবাম ওলাইছিলে ধৰা যেতিয়া মন ছিৰিজৰ পৰা গোটেই যেতিয়া হিয়া মন আকৌ হিয়া মন ৰিঙা ৰিঙা মন উৰণীয়া মন দেৱদা এন কে প্ৰডাকশ্যনৰ পৰা ধৰা পেপাৰত এটা এড যায় যে জুবিন গাৰ্গৰ একক কণ্ঠত এইখন আমাৰ এলবাম ওলালে হিয়া মন বা ওলাব হিয়া মন বা আকৌ হিয়া মন এনেকুৱা চ' নামটো মোৰ যায় ফটোখনটো নেযায় কেছেটৰ কাভাৰত থাকে তো সেইকাৰণে সেই আজিকালি যেনেকৈ ধৰা তুমি আজি ওলালা কালি ৰাতিৰ ভিতৰত তোমাৰ মিলিয়ন ভিউজ তো মানে কেনেকৈ হ'ব পাৰে তোমাক চিনিও গ'ল তোমাৰ ফটো ওলাল ভিডিঅ' ওলাল ৰীল ওলাল হেন আমাৰতো একোৱেই নাছিলে ন সেইটো হয় তো অবভিয়াছলি অকণমান চিনাকি হওঁতে অলপমান অসুবিধা হয় সেইটোৱে কথা আৰু এটা কথা মই জানিব বিচাৰিছোঁ লাইভ শ্ব'বিলাকত কিছুমানে ধৰি লওক ভইচটো বেলেগ আৰু যেতিয়া ৰেকৰ্ডিং কৰিব সম্পূৰ্ণ ভইচটো বেলেগ হৈ যায় কি হয় আচলতে কথাবিলাক নহয় সেইটো গোৱাৰ ওপৰতো ডিপেণ্ড কৰিব তোমাৰ চোৱা যেতিয়া আমি গান এটা গাওঁ ন আমি বহুত টেকনিকেল ছাইডটো চাই পেলাই গানটো গাব লাগে ন আৰু অভিয়াছলি তুমি যেতিয়া এটা ষ্টুডিঅ'ত গান এটা গাবা তুমি ভইচটো যিমান পাৰে তুমি মিঠা কৰি ৰাখিব লাগিব যদি তোমাৰ গানটো মিঠা হয় এনেকুৱা নহয় যে আমি যেতিয়া আইটেম ছং গাওঁ তেতিয়া কিন্তু আমাৰ একদম বল্ড ভইচ এটা দিওঁ তো সেইটো আমি কৰিব লাগিব সময়ে সময়ে মই বহুত আইটেম ছঙো গাইছোঁ মহাসমৰ চিনেমাখনত মোৰ এটা আইটেম ছং আছে সেইটো এবাৰ শুনিলে গম পাবা সেইটো খুব বল্ড হয় একদম মানে সেইটো মোৰ ভইচ বুলি মানুহে পটককৈ ধৰিবই নোৱাৰে চ' আমি বেলেগ বেলেগ ভইচো কৰিব পাৰোঁ বনাব পাৰোঁ মানে সেইটোও টেকনিক আচলতে ভইচ কালচাৰ বুলি কয় সেইটোৰ দ্বাৰাও কৰিব পাৰি কিন্তু লাইভটো এটা কমপ্লিটলি বেলেগ হয় লাইভত কি হয় বহুতবোৰ গীত গাব লগা থাকেতো আৰু যেতিয়া তুমি চবফালে তোমাৰ কেঅছ হৈ থাকে ন আৰু আজিকালি যেনেকৈ ধৰা গোটেই আৰ্টিষ্টেটো পূৰা গোটেই ফুল চাউণ্ড ছিষ্টেম উঠাই লৈ যায় আমিও লৈ গৈছিলোঁ কিন্তু আমাৰ আজিকালিতো বহুতেই শুনো অটো টিউনাৰ পৰ্যন্তলৈকে লৈ যায় ষ্টেজ আৰু ইনিয়াৰ এইবিলাকতো আমিতো এইবিলাক দেখিয়ে নাপালোঁ এই যে কাণত আজিকালি লগাই সেইবোৰতো আমি নেদেখিলোঁ এটা মানে এইবোৰ আমি এই এতিয়াহে পাইছোঁ দেই আজি তৃষ্ণাবাৰ মই তাকে লগ পাই পেলাই এটা কথা কৈ আছিলোঁ যে মানে ৰিচেণ্টলি বোলে ইনিয়াৰ এটা লগালে বোলে তৃষ্ণাবাৰ কাণত কোনোবাই কৈছে বা লগাই চাওকচোন লগাই পেলাই কৈছোঁ মা ইমান ভাল লাগে লগাই পেলাই কাৰণ আগতে পোৱা নাছিলে ন পোৱা নাই চ' মই তাকে ভাবোঁ ইছৰাম আমি যদি পালোহেঁতেন তেতিয়া মানে আজিৰ পৰা ধৰা 10-12 বছৰ আগত কিমান ভাল লাগিলেহেঁতেন আমাৰ শ্ব'জবিলাক আৰু বেটাৰ হ'লহেঁতেন অবভিয়াছলি কিন্তু এটা কথা ঠিক আমি উইদাউট মানে কোনো মানে টেকনিকেল সেই ছাপৰ্ট নোলোৱাকৈও কিন্তু আমি এটলিষ্ট বেসুৰা নাগাওঁ কিছুমান আৰ্টিষ্টে আমাৰ কিন্তু এইটো ভগৱানক এইটো আমি খুব সাহসেৰে ক'ব পাৰোঁ আমি কেতিয়াও বেসুৰা নাগাওঁ কেতিয়াবা নুশুনিলে মনিটৰত কাণত যদি আমি ভালকৈ নাপাওঁ তেতিয়া এটা দুটা কেতিয়াবা ইফাল হ'ব পাৰে সেইটো হৈ যায় সকলোৰে কেতিয়াবা গা বেয়া থাকিলে এটা বেলেগ কথা কিন্তু কথাই নাই বতৰা নাই প্ৰত্যেকটো গান নিজৰ গান এটাই আমি কেতিয়াও বেসুৰা নাগাওঁ তাৰমানে এই জুবিনদাই যে কয় মই মোৰ ঘৰৰ কুকুৰটোও আজিলৈকে বেসুৰা গাই নাপায় আমিও সেনেকুৱা টাইপৰে কুকুৰ নহ'লে মোৰ ঘৰৰ মেকুৰীটোও বেসুৰা নাগায় এনেকুৱা টাইপ কথা আৰু কিছুমানে বেসুৰা গায় অবভিয়াছলি গায় নিজৰ গানেই বেসুৰা গায় সেইটো আটাইতকৈ মানে ষ্টুডিঅ'ত মই জনাত বহুত আৰ্টিষ্টে 6-7 ঘণ্টা লগায় এটা গান গাওঁতে সকলোৰে কথা কোৱা নাই দে মই কিছুমানৰ চ' কল যিখিনি ধৰা গায়ক গায়িকা কিছুমান আছেতো এতিয়াও ভাল ছিংগাৰ বহুত আছে নৱপ্ৰজন্মত আৰু বহুত বেয়া ছিংগাৰো আছে যিয়ে কেৱল ধৰা মানে এই পাব্লিচিটি থ্ৰুৰে বা ৰিল চিলৰ জৰিয়তে মানে নিজকে বহুত আপলিফ্ট কৰাই ৰাখিব পাৰিছে আদাৰৱাইজ এবাৰ যদি তেওঁলোকৰ মঞ্চত অনুষ্ঠান শুনে ছেকেণ্ড টাইমত তেওঁলোকক নেমাতে সেইটো আমি জানোতো আমি ভিতৰৰ এখন মহলত আমি এতিয়াও চৰি ফুৰোঁ তাৰমানে চৰি ফুৰে যে আমাৰ এতিয়াও গোটেই ইণ্ডাষ্ট্ৰিটোৰ ভিতৰত আমি এতিয়াও চৰি ফুৰোঁ আমি চব গম পাই থাকোঁ ক'ত কি হৈ আছে কোনে ক'ত বেসুৰা গালে কোনদিনাখন কাৰ ষ্টেজ বেয়া হ'ল আমি চব খবৰ পাওঁ গতিকে
আমাক ভাবিব পাৰে আমি বেকগ্ৰাউণ্ডত থকা মানুহ বাট নহয় আমি একদম চব ফালে এক্টিভ জানে আছো মানে আজিকালি এইটো শুনিছো কিছুমান ধুনীয়া চাইও বোলে ৰাইজ আহে মানে চাবলৈ এইটোতো একদম হয়নে সেইটোতো একদম বেয়াও হৈছে এইটো অবভিয়াছলি বেয়া হৈছে মই এইটো কথাটো মানে কি ক'ম আমাৰ সময়ত এটা কথা ঠিক আৰ্টিষ্ট এটা সদায় এট্ৰেকশ্যন হয় এখন ষ্টেজত চ' তুমি ধুনীয়াকৈ যোৱাটো তুমি ভালকৈ তোমাৰ গেট আপটো তোমাৰ লুকটো গোটেইখিনি ইম্পৰ্টেণ্ট দেই তুমি ভালকৈ যাব লাগিব তুমি যদি একদম ঘৰত যেনেকৈ আছে সেনেকৈ যদি গুচি গ'লা অভিয়াছলি মানুহৰ সেই মুডটো নাথাকিব ন কিন্তু তাৰ ভিতৰতো ধৰা তুমি এটা লেভেললৈকে কৰিবা ন আজিকালি এতিয়া ধৰা অকণমান বেছি আপগ্ৰেড হৈ গ'ল যে ধৰা মেকআপ আৰ্টিষ্টৰ লগত নিজৰ লৈ যায় আপোনালোকে লোৱা নাছিলে কেতিয়াও এতিয়া লয় নে নলয় কিয় মই নেভাবোঁ তাৰমানে এইটোৰ প্ৰয়োজন মই বোধ নকৰোঁ মোক এটা মেকআপ আৰ্টিষ্টৰ প্ৰয়োজন আছে বুলি মই নেভাবোঁ মই এতিয়া তোমাৰ তাতে আহিছোঁ মই একো মেকআপ মই নিজে কৰি আহিছোঁ যিখিনি কৰিছোঁ এইখিনি মিনিমাম মোক এইখিনি লাগে কিন্তু মই নেভাবোঁ ইয়াতকৈ মোক বেলেগ দেখাবৰ কাৰণে কি কৰিম মই এতিয়া ময়ে হৈ থাকিম ন লেয়াৰটো লগাই দিয়াৰ লগে লগে মই ববিতা বেলেগ হৈ নাযাওঁ ন বা মোৰ কণ্ঠটো বেলেগ হৈ যাব নেকি মোৰ ইয়াতে তোমাৰ 2-3টা তৰপ লগাই দিব পাৰিম মুখত মই মুখখন বেলেগ কৰি দিব পাৰিম কিন্তু মোৰ কণ্ঠ মোৰ বাকীখিনি বস্তুটো তুমি একেই পাই থাকিবা ন গতিকে মই ভাবোঁ ইমান বেছি প্ৰয়োজন নাই থাকিব পাৰে কাৰোবাৰ কোনোবাই যদি খুব বিজনেছ মাইণ্ডেড হিচাপে লৈছে সংগীতটোক যে মই দেখাই শুনাই দি হ'লেও মই যেনেকৈ কি নহওক মই মুঠৰ ৰাইজৰ মাজত পূৰা মই টকা ঘটিম বা মই একদম সেইটো কৰিম সেইটো এটা বেলেগ ধৰা এইটো এটা বেলেগ জোনৰ চিন্তা তেওঁৰ ৱে অফ থিংকিং ছামথিং ডিফাৰেণ্ট লেভেলৰ বাট মই নেভাবোঁ সেনেকৈ বা মোৰ দৰে বহুত আছে চাগে এনেকুৱা যিয়ে আমাৰ দৰে চিন্তা কৰে যিয়ে কৰিব লাগে ভালকৈ যাব লাগে আমিতো কেতিয়াও বেয়াকৈ নাযাওঁ মই এতিয়াও মোৰ ষ্টেজ শ্ব'ৰ মই যিমান মোৰ ফেচবুকত মোৰ আপলোড মইতো কেতিয়াও বেয়াকৈ নাযাওঁ মই ধুনীয়াকৈ যাওঁ যিখিনি মই ভাবোঁ যে মোৰ কাৰণে ইমানখিনি প্ৰয়োজন কিন্তু কেতিয়াবা কিছুমান কমিটিয়ে আগৰ সময়ত ইমান নাছিলে ভালকৈ গ'লে ভাল পায় বাট এতিয়া যিটো গম পাওঁ যে ধুনীয়া হয়নে ছোৱালীজনী মানে মে বি মেনেজাৰ টেনেজাৰ থাকে ন আৰু কাৰোবাক ধৰি লোৱা তোমাক মোৰ বাবে বিচাৰিছে কোনোবাই যে ববিতা শৰ্মাক লাগিব কোনোবাই যদি আহি কেনে ধুনীয়া হয়নে বিয়া হোৱা নেকি সেইবিলাক সোধে মই মানে কি ঘৰত বিয়া কৰাই নিব নেকি তাৰমানে এইটো কিয় সোধে মানে কি ভিত্তিত এইটো এটা হেৰি তাৰমানে কি যে কয় এটা যে ব্ৰেইনত যে চলি থাকে যে এটা বস্তু তাৰমানে এটা পোক এইটো ধুনীয়া ছোৱালী এজনী আহিলে কি কৰিব ধুনীয়া ছোৱালীজনী ঘৰত লৈ যাব ভইচটো বেয়া হয় ধুনীয়াটো থাকে কি লাভ হ'ব সেইটোৱে কথা কিন্তু গান নুশুনে ন চাইহে থাকে চাগে মইতো ভাবোঁ কেৱল চাই থাকে কাৰণ মই অলৰেডি সেই কিছুমানৰ অনুষ্ঠান দেখিছোঁ যে সেইটো কি দেখিলে তাৰমানে কি শুনি আছে মই বুজি পোৱা নাই তাৰমানে এইটোতো বেয়া হৈ গৈ আছে ন বস্তুটো হয়নে অভিয়াছলি বেয়া হৈছে সেইবোৰ বস্তুৱেতো ঠিক কৰিব হ'ল ন জুবিন দাই কথাটো কৈছোঁ জুবিন দাই গান গাইছে জুবিন দাই কেতিয়াওতো বেসুৰা নাগায় কেতিয়াও গোৱা নাই শুই গ'লেও বেসুৰা নহয় কেতিয়াবা পিছৰফালে গা বেয়া হৈছে কিবা কৈছে তেওঁ ইচ্ছাকৃতভাৱে কৰিছে এইটো বেলেগ কথা কিন্তু যেতিয়া জুবিন দাই গান গাওঁ বুলি কয় তেতিয়া গানেই গায় আৰু শুনাখিনিও আচলতে গান শুনিবহে যাব লাগে চাব যাব নালাগে উই আৰ নট ডান্সাৰ্ছ আমি বাৰ ডান্সাৰ নহয় গৈ পেলাই উঠাৰ পৰা ষ্টেজত উঠিয়ে সাহক ৰাইজ একেলগে ফাৰ্ষ্ট অফ অল আমি ৰাইজক গোৱাবলৈ মাতা নাই আমাক মাতিছে গাবলৈ আমি গান গাব যাম আমাক চাব ৰাইজে শুনিব ৰাইজে ভাল পালে নিজে হাত চাপৰি বজাওক ৰাইজক মই ৰাইজ হাত চাপৰি বজাওকচোন কেনেকুৱা লাগিছে গাওকচোন একেলগে মাইক্ৰফোনটো দি কেতিয়াবা ধেমালিত ফূৰ্তিত অকণমান কৰা কিন্তু তুমি প্ৰত্যেকটো গানতেই যদি তুমি সেইটো চিন্তা কৰা ৰাইজ গাওক লগত গাওক ৰাইজে কিয় গাব ভাই ৰাইজে গাবলৈ মতা নাই নহয় ৰাইজে আমাক মাতিছে পইচা দি মাতিছে আৰু সেইটো এটা কথা প্লাছ তোমাৰ পইচাৰ আজিকালি যিখন এখন বাজেট এখন লিষ্ট এখন দিয়ে এইটো আৰ্টিষ্টৰ ইমান এইটো আৰ্টিষ্টৰ কিবা বেপাৰ টাইপ লাগে বস্তুবিলাক মাছৰ বজাৰ নেকি এখন ববিতা শৰ্মাৰ ইমান ৰেট বেয়া শুনিছে দেই শুনোতে তোমাৰ বেয়া লাগিছেনে এইটো আৰ্টিষ্টৰ ইমান ৰেট এইটো আৰ্টিষ্টৰ খুব পণ্য সামগ্ৰী টাইপ লাগে মানে সেইটো দিয়াটো কিমান দূৰ যুক্তিপূৰ্ণ বাৰু একচুৱেলিতো মই প্ৰথমতে ভাবিছিলোঁ আৰ্টিষ্টবিলাকে দিয়ে পিছত গম পালোঁ যে নিউজ চেনেলবিলাকে দিয়ে নিউজ চেনেলবিলাকৰ কিন্তু বহুত ভুল আছে দেই আজিও আমি বহুত এইবিলাক বিষয়ত কথা পাতোঁ আচলতে যে চেনেলবিলাকে এতিয়া কিন্তু নিজৰ কিছুমান দৃষ্টিভংগী চেঞ্জ কৰিবৰ হ'ল কাৰণ তেওঁলোকৰ কিছুমান পচন্দৰ আৰ্টিষ্ট থাকে এইটো জানিবা লবিজিম যাক কয় এইটো লবি চবতে থাকিব তুমি প্ৰত্যেকটো ডিপাৰ্টমেণ্টতে পাবা দেই এনেকুৱা লবি অকল গান নাচ বুলি নহয় প্ৰত্যেকটো ডিপাৰ্টমেণ্টত থাকে এইটো নিউজত একচুৱেলি থাকিব নোৱাৰে আৰ্টিষ্ট সকলোৰে বাবে ন তেওঁক অলপ বেছি ভাল পাব তেওঁক অলপ ঘৰৰ সন্তানকেইটাৰ মাক দেউতাকে কি ল'ৰা ছোৱালীবিলাকক কি ভাগ কৰি দিব নেকি ডাঙৰটোক অলপ বেছিকৈ পাব সৰুটোক অলপ কমকৈ পাব মাজুটোক একেবাৰেই নাপাব সেনেকুৱা নহয় ন গতিকে এইটো বস্তু চেনেলছবিলাকতো হয়
কিছুমান এনেকুৱা চেনেল আছে য'ত মই আজিলৈকে ভৰি দি নাপালোঁ মানে এটা সময়ত গৈছিলোঁ চামহাও মোক কিবা কথাত বেয়া পালে কাৰণ মই অকণমান কিছুমান ক্ষেত্ৰত অলপ মানে সেয়া মই অলপ মুভ বুলি যাক কয় মই কৈ দিওঁ মোৰ এনেকুৱা লাগিছে দুই এটা জাৰ্নেলিষ্টৰ লগত অকণমান মানে ৰিপৰ্টাৰৰ লগত মোৰ অকণমান যুদ্ধও গৈছে এবাৰ এটা আৰ্টিষ্টে মোক এবাৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক বুলিয়ে কৈছোঁ তেখেতে কিবা এটা অনুষ্ঠানত তাৰমানে মানে কৰি আছিলে তাৰপিছত ফেচবুকত দিছিলে যে মই এনেকৈ মানে জনপ্ৰিয় আৰ্টিষ্টবিলাকক মই এনেকৈ সেয়া কৰোঁ মানে মাতোঁ তেতিয়া মই এটা লিখিছিলোঁ তেখেতক ফেচবুকতে দেই এইটো ফেচবুকৰ যুদ্ধ এখন যে আপুনি যে মাতিছে সেই একেখন চকীখনৰ অকণমান মূল্যটো ৰাখিব নতুনখিনিক লগে লগে জনপ্ৰিয় কিয় বনাই দিয়ে তাহাঁতকো অলপমান শিকিবলৈ সুবিধা দিয়ক শিকি লওক বুজি লওক আগদিনা এটা গান মানে পিছদিনা কেনেকৈ জনপ্ৰিয় আৰ্টিষ্ট হ'ব পাৰে তেতিয়া মোক তেখেতে এটা কথা লিখিলে যে তোমাক মই মানে এইটো মানে নাম নকওঁ আৰু চেনেলটোত মই মাতি পেলাই তুমি সেইটো চেনেলত আহি পেলাই তুমি পপুলাৰ হৈছিলা মানে গতিকে নিমখ খাই কি কয় যে নিমখ হাৰামি কৰিব নালাগে চ' মই তেওঁক এটা কথা কৈছিলোঁ যে প্ৰথমে কওঁ মোক কোনো চেনেলে আজিলৈকে উঠোৱা নাই হা মোৰ মা দেউতাই উঠাইছে মোক যদি উঠাইছে বুলি শব্দটো ক'ব খোজে ন উঠোৱাটো কোনেও কাকো উঠাব নোৱাৰে আচলতে এইটো এটা গ্ৰেজুৱেলি তুমি কাম কৰি যাবা কষ্টৰ ফলত কামৰ বিনিময়ত তুমি পাই যাই থাকিবা আপুনি বিলিভ কৰে মানে ধৰি লওক কিছুমানে কয় ৰাইজে উঠাইছে বুলি কয় ন কিন্তু আপোনাৰোতো কষ্ট আছে অবভিয়াছলি কষ্ট নাথাকে অবভিয়াছলি তোমাৰ কষ্ট থাকিব লাগিব তুমি যদি ভাল কাম নকৰা ৰাইজেতো এনেকুৱা এতিয়া চোৱা এতিয়াতো ভুল হৈ আছে ন বহুত এতিয়াতো বহুত ভুল মানে হেৰিকোতো মানুহে ৰাইজে আল্টিমেটলি ছাপৰ্ট দি আছে ন তো ৰাইজে কেতিয়াবা ব্লাইণ্ড খেলে প্ৰত্যেকটো সময়তে যে ৰাইজ শুদ্ধ হ'ব সেইটো নহয় কিন্তু ৰাইজৰো ভুল হ'ব পাৰে কাৰণ আফটাৰ অল আমি মানুহ হয় চ' সেই সাংবাদিকজনকো তেতিয়া মই এটা কথা কৈছোঁ আপুনি যে মোক এটা কথা ক'লে নিমখ খাই নিমখ হাৰামি কৰা মই কোনো ষ্টুডিঅ' কোনো চেনেলত মই দৰমহা খাই থকা মই মানে বেতন খাই থকা মই সেয়া নহয় ফাৰ্ষ্ট অফ অল মই মানে কৰ্মচাৰী নহয় আৰু অলৰেডি মোক জানে কাৰণে মোৰ গীতবোৰ জনপ্ৰিয় আছিল বাবে মোক সেই চেনেলটোলৈ মাতিছিলে অনুষ্ঠানত তেওঁলোকৰ তাৰ পৰা তেওঁলোকে TRP খাইছিলে মই কিন্তু তাৰ পৰা একো পোৱা নাই আৰু যদি কয় নিমখ হাৰামি কথাটো তেনে মোতকৈ বেছি আপুনি হ'ব লাগে আচলতে কাৰণ আপুনি কোনোদিন কোনো এটা পাৰ্টিকুলাৰ চেনেলত আজিলৈকে প্ৰপাৰ মানে থাকিব পৰা নাই আজি এইটোত কালি সেইটোত এতিয়াও তেওঁ ঘূৰিয়ে আছে কিন্তু এটাৰ পৰা এটালৈকে চ' এইবোৰ কথা মানে কি আৰু ক'ব গ'লে পিছত কিন্তু মোৰ কথাটো বহুতে ছাপৰ্ট দিছে দেই কাৰণ মোৰ ক্ষেত্ৰত এনেকুৱা কথা ক'লে বহুতে মানে সহ্য নকৰে কাৰণ মই কেনেকুৱা মোক জনাখিনিয়ে জানে সেনেকুৱা কথা গতিকে কিছুমান কথা কোৱাৰ আগতে ভাবি চাব লাগে কাৰণ উত্তৰটো মোৰ হাততো থাকে ন আপোনাৰ এটিটিউডটো কিন্তু মানে ভাল লাগিছে এইটো থাকিব লাগে কিন্তু যিটো আপুনি মানে যিটো সত্য সেইটো আপুনি উপস্থাপন কৰে মানে কৈ দিয়ে আৰু যিটো ভুল দেখে আপুনি কৈ দিয়ে মোৰো ভুল হ'ব পাৰে মইতো নকওঁ যে মই ইমান শুদ্ধ এতিয়া যেতিয়া কথাটো কৈছোঁ মই তোমাৰ তাতে এই অনুষ্ঠানটোত বহুতে ইয়াতে কমেণ্টো কৰিব পাৰে যে এই কথাটো এইটো ভাল লগা নাই যদি বস্তুটো মানে এটা মোক সুন্দৰ ৱেৰে যদি মোক বুজাই দিয়ে মোৰ ভাল পাম কিন্তু মোক বুজাব লাগিব মোৰ ভুলটো ক'ত হৈছে তাৰপিছত ময়ো বুজিব লাগিব ন যে মই ভুলটো ক'ত কৰিলোঁ তাৰপিছত মই শিকিম যদি মোৰ ভুল হৈছে আৰু যদি হোৱা নাই তাৰপিছত মই তাৰে আকৌ উল্টা ৰিপ্লাইটো দিম নহয় আৰু কেতিয়াবা ৰাইজৰ কথা আপুনি যিহেতু অলপ আগতে উল্লেখ কৰিছে কেতিয়াবা মানে কিছুমান বস্তু নজনা নেমেলাকে এনেই জাজ কৰি পেলাই নিজৰ মনতে এটা ভাবি লয় তাৰপাছত হৈ আছে মই কৈছোঁ ফেচবুকৰ বুদ্ধিজীৱী বহুত আছে ন এতিয়া বহুত বেছি ফেচবুকত ইমান বুদ্ধিজীৱী আছে তাৰমানে তুমি ভাবিব নোৱাৰা তাৰমানে মানে এনেকুৱা কথাৰ কিছুমান মানে কৈ দিয়ে ইমান সহজ নহয় এইবোৰ কথা ভাতৰ লগত পানী খোৱা কথা নহয় ৰাতিপুৱা উঠি পেলাই হেল্ল' গাইজ বুলি কৈ পেলাই ব্ৰাছ কৰাৰ পৰা দেখুৱাই পেলাই ৰাতি শুলো দিয়ক ৰাইজ আজি আৰু ভাতৰ বইল ভাতে খালোঁ বা আজি আমাৰ ঘৰত একোৱেই নাছিলে আজি মই মাছেৰে খালোঁ মাংস খালোঁ সেইটোৱে জীৱন নহয়তো তাৰোপৰি এখন বেলেগ পৃথিৱী আছে বহুত বেলেগ তেওঁলোকে যিসকলে ষ্ট্ৰাগল কৰি বাৰু এই লগে বনাওক বা যোনে যি কৰি আছে মই সেইটোক এপ্ৰিচিয়েট কৰোঁ তেওঁলোকে কাম এটা কৰিছে কিন্তু সেইটোৱে যদি ভাবে যে আমি শুদ্ধ তাতেও কেতিয়াবা দেখা পাওঁ দেই কেতিয়াবা কিছুমান এনেকুৱা ভিডিঅ'ত মই চাওঁ কেতিয়াবা ফ্ৰী থাকিলে তো তাতেও কিছুমান দেখোঁ মই কিন্তু অকণমান মই ভাগ হৈ যাব পাৰি মোৰ কথাটোৰ পৰা তুমি মোক আকৌ টানি আনিবা কথা বহুত থাকে কেতিয়াবা ডাইভাৰ্ট হৈ যায় তাৰমানে কেতিয়াবা কি হয় এনেকুৱাতো কিছুমান দেখোঁ কিছুমান এই মানুহজনী কেৱল এইটোৱে কৰি থাকে সেইটোৱে কৰি থাকে সেইটোও কৰিব নালাগে এই যে ৰাইজৰ এই জাজমেণ্টেল স্বভাৱটো মোৰ ভাল নালাগে কিছুমানে একো নাজানে নজনা নুশুনাকৈ কেতিয়াও কথা ক'ব নোৱাৰে কিন্তু জানি বুজি যদি মানুহজনী ভুল কৰিছে সেই ভুলটো শুধৰাই দিব লাগে বা মানুহজনে যদি ভুল কৰিছে সেই ভুলটো কিন্তু শুধৰাই দিব লাগে ছেইম আমাৰ ক্ষেত্ৰতো হ'ব পাৰে এবাৰ কোনোবা এটা ছিংগাৰৰ দেই খুব নামেই আছিলে এতিয়া বাৰু বৰ ইমান নুশুনো বাট
আছে আৰু তেওঁ ভাল তো তেওঁৰ মই এনেকুৱা লাগিছিলে কিছুদিন আগতে মই যিটো গানৰ মানুহ মই অকণমানতো জানো ন তো মই তেতিয়া এটা কৈছোঁ যে এখেতৰ গানবিলাক কি হৈছে একদম এঘেয়ামী একেবাৰে এঘেয়ামী তুমি যদি ষ্টেজত যদি ট্ৰেকটো লগাই থৈ দিয়া কনষ্টেণ্ট তুমি সেই ট্ৰেকটোৰ ওপৰত তুমি তেওঁৰ 7 নে 8টা গান একেৰাহে গাই থাকিব পাৰে তাৰমানে প্ৰত্যেকটো গানৰ ৰিডম এটাই টেম্পো এটাই মানে গান গাই গ'লে এইটো গালে শেষ হ'ল নেক্সটটো গালে শেষ হ'ল মিউজিকৰ বেলেগকৈ কৰিব নালাগে সেই মিউজিকটো জাষ্ট সেই এটা লগাই থৈ দিলে হৈ গ'ল তো এইটো মই ভুল কথা কোৱা নাছিলোঁ বহুতে জানিব এইটো মই এতিয়া মই এনেকৈ অ'পেনলি নকওঁ বাৰু লিখিছিল মানুহে গম পালে কেইটামান থাকে নহয় যে এই পাংখাবোৰ থাকে যে পাংখাবোৰে গম পালে দেখি পালে একদম এইজনী কোন হয় গান গাব জানে কোন হয় এইজনী আজিলৈকে চিনিয়ে নাপাওঁ বোলে আমাৰ দাদা এনেকুৱা আমাৰ বাইদেউ এনেকুৱা মানে এনেকৈ আহি গ'ল ন পাংখাবোৰ আহি যায়তো তো আহি পেলাই মানে লাজেই লাগি গ'ল লাষ্টত তাৰমানে মই কিন্তু এইটো বস্তু ভালভাৱে কৈছিলোঁ যে ভাই অকণমান এটা চেঞ্জ আনা তোমাৰ এঘেয়ামী গান কেইদিনমান তুমি জনপ্ৰিয় হৈ থাকিবা তুমি সদায় নাথাকা কিন্তু সেইটো কথাই সেই পাংখাবোৰ এতিয়া গম পাব মানে এতিয়াতো নাই দে আৰ ন'ৱেৰ এতিয়া মানে মনত পেলাব লগাইছে কোন আছিল সেইজন মানে অলপ সময় সেইকাৰণে ভাইৰেল হ'ল তাৰপিছত আকৌ নাই সেই ভাইৰেল কৰা সেই ৰাইজখিনি তাৰমানে অত্যন্ত ডেঞ্জাৰ প্ৰকৃত ৰাইজ কিন্তু একদম মানে যিখিনি আচল শুনা মানুহ অনুৰাগী বুলি কওক বা ভাল গান শুনা মানুহ সেইখিনি কিন্তু একদম এক্সিলেণ্ট হয় কিন্তু এই যে হঠাৎ যে আহে যে এটা যে মানে ঢাপত যে এগালমান যে আহি যায় যে মূৰ বাঁহ টাইপ যে সেইটো বৰ ডেঞ্জাৰ বস্তু তাতে একো নাজানে এটাক দেখিছোঁ ই আহিছে ন ময়ো যাওঁ ইহঁতে 10টা বহি আছে ময়ো যাওঁ এনেকৈ জুম পাতি তাহাঁতে একো নাজানে কিন্তু যে জুমটো পাতি বহি আছে তাতে কি হৈ আছে কি চলি আছে তাহাঁতৰ কোনো জ্ঞান নাই তাহাঁতৰ এই জুমটো বৰ ডেঞ্জাৰ এইটো ভাঙিলেহে প্ৰকৃত বস্তু ওলাব সি তুমি সাহিত্য কোৱা সংস্কৃতি কোৱা যি ডিপাৰ্টমেণ্টে কোৱা নিউজ কোৱা কিবা কোৱা বেছি জানতাৰা মানুহ বহুত থাকে এইবিলাক বৰ ডেঞ্জাৰ চিধা যদি কেতিয়াবা ভয় লাগে নেকি চিধা যদি কথা ক'বলৈ ইমান মানে সাহসটো কেনেকৈ আৰু ক'ৰ পৰা আহিলে আপোনাৰ মই এইটো ক'ব নোৱাৰোঁ মই একো কৰোঁ বুলি নকৰোঁ কিন্তু বুজিছোঁ মই বহুতে এতিয়া ভাবিব পাৰে এইটো কোৱাটোতো এটা বা একদম সেই কৈছে দেখা হয়তো কিছুমানে এনেকুৱা পাব্লিচিটিৰ কাৰণে কৈ আছে কি হ'ব মইতো ক'তো নেযাওঁৱেই জানো মই এতিয়ালৈকে তোমাৰতো চাগে ছেকেণ্ডটো পডকাষ্ট তাৰ আগতে মই এটা হেৰি কৰিছিলোঁ আৰু তোমাৰ এটা ছেকেণ্ড মই প্ৰায়ভাগ নাযাওঁ তাৰমানে মই ভাল নাপাওঁ এইকাৰণে নাযাওঁ কাৰণ যোৱাৰ পিছত তাৰমানে কি হয় বহুতৰ ওলোটা কমেণ্টটো কিছুমান পাওঁ বুলি পাব পাৰোঁ বা পামেই অবভিয়াছলি কাৰণ মই কৈছোঁ নহয় তাতে যে থাকে কেইটামান জানতাৰাম এইকেইটা এইটোতো তাৰমানে এই বেছি দেখাইছে বেছি জানে একদম সংগীতৰ একেবাৰে আৰু যিখিনি জানো সেইখিনি জানো মইতো একেবাৰে চব জানো বুলি কোৱা নাই যিখিনি জানো সেইখিনিতো ভালকৈ জানো পাই চিধা কথা এটা কথা আপুনি বিলিভ কৰে ধৰি লওক এতিয়া আপুনি চিধা চিধি কথা কৈ দিছে ন সেইটো চিধা চিধি কথা কিছুমান মানুহে হজম কৰিব নোৱাৰে সেইটো কাৰণে গাত লগাই কৈ দিয়ে কিন্তু আপুনি সেইটো আৰ্টিফিচিয়েল হৈ গ'লে ধৰি লওক আপুনি বৰ মিঠাকৈ কথা ক'লে সেইটো একচেপ্ট কৰি লয় তেতিয়া হৈ যায় মানুহজনী ভাল বহুত বেছি ভাল কিন্তু আপুনি যেনেকৈ কৈ আছে তেনেকৈ যি হয় কিছুমানে হজম কৰিব নোৱাৰে ইমান এটিটিউড ইমান অহংকাৰ সেনেকৈ এটা বনাই দিয়ে হয়নে কথাটো হয় এৰোগেণ্ট এইবিলাকতো মই নাম অলৰেডি পাই থৈছোঁ আপুনি চবতে পাই থৈছোঁ মানে কি আৰু যিখিনি এইখিনি থাকিব লাগিব ন একদম যিখিনি নাই সেইখিনিহে কয় যিয়ে মোক জানিব যিয়ে মোক বুজিব যি মোৰ লগত তুমি এতিয়া মোৰ লগত এঘণ্টা থাকিবা নহয় তুমি অলপ হ'লেও শেষত বুজি পাবা মই কেনেকুৱা মই গম পাইছোঁ সেইটোৱে কথাটো সেইটো বুজিবৰ কাৰণে সেইটো লেভেলো লাগিব ন সেই আইকিউটো অলপমানতো লাগিব ন মানুহক তো সেই লেভেলটো মেটচ কৰোঁতেও ভাল লাগে ন সেইটো মানুহৰ লগতো কথা পাতি ভাল লাগে সেইকাৰণে মই কিছুমানৰ পৰা দূৰতে থাকোঁ কিছুমানৰ পৰা দূৰত থকাটো বেষ্ট যদি আপুনি অকণমান কিবা নিগেটিভ পাইছে আঁতৰত থকাই ভাল চোৱা জুবিন দাৰ ৰাইজৰ মানুহ জুবিন দাক লগ নোপোৱা চাগে মানুহ নায়েই আৰু যিকেইটাই নাপায় এনেও কৈ থাকে জুবিন দাক লগ পাইছিলোঁ ন মোৰ বিৰাট ভাল সান্নিধ্য আছে জুবিন দাৰ এনেকুৱা মিছা মাতা মানুহতো এগাল আছে আমিতো পায়ো নকওঁ জুবিন দাই ৰাতি 3টা বজাত মোৰ ঘৰত আহি পেলাই গাড়ী দেখাব আহিছিলে আহি পেলাই মোক অমলেট বনা 3-4টা অমলেট এই থিয় খাইছে ৰাতি ঠাণ্ডাৰ দিনত বাৰান্দাত মই বনাই দি আছোঁ গৰম আনি আছোঁ খাব দি আছোঁ চ' আমি সেনেকুৱা ধৰণৰ দিন পাৰ কৰিছোঁ কিন্তু তথাপিও ধৰ এইবিলাক কৈ থকাটো কথা নহয় বা এনেকুৱা বহুতে পাইছেও সেনেকৈ বহুত আছে জুবিন দাৰ লগত কিন্তু ফাইনেলি জুবিন দাই একাকীত্বটোৱে বেছি ভাল পাইছিলে অকলে থাকিয়ে বেছি ভাল পাইছিলে আৰু সেই অকলশৰীয়া সময়খিনিতেই জুবিন দাই আচল যিখিনি ইন'ভেশ্যন সেইখিনি তেতিয়াই কৰিছে যিখিনি তেওঁৰ সৃষ্টিৰ আজি আছে সেইখিনি কিন্তু অকলশৰীয়া সময়তে কৰিছে কাকো বহাই লৈ লগত বহাই কেনে কৰা নাছিলে আৰু
লগ বন্ধু এটা লিমিটলৈকে ভাল লাগে কিন্তু নিজৰ যদি তুমি কিবা এটা কৰিব খোজা নহয় সেইখিনি কাৰণে কিন্তু তুমি অকলশৰীয়া হোৱাটো বহুত প্ৰয়োজন এটা স্পেচ লাগিবই 100% লাগিব আৰু লগ বন্ধুৰ তুমি গ্যাৰান্টি দিব নোৱাৰা আজিকালিতো আৰু মোৰ কোনো লগ বন্ধু নাই মইতো বিশ্বাসে নকৰোঁ কাকো ফ্ৰেণ্ডছ বোলা বস্তুটোৰ পৰা মই বহুত দূৰত থাকোঁ আছিলোঁ মাজতে বাট মই একদম টোটেলি এতিয়া মোৰ সকলো বন্ধু কিন্তু মোৰ পাৰ্টিকুলাৰ কোনো বন্ধু নাই বন্ধুৰ পৰা মানে বহুত বন্ধু বস্তুটো বৰ ডেঞ্জাৰ সেইকাৰণে জুবিন দাও চাবা তুমি সকলোৰে মাজত থাকে কিন্তু ফাইনেলি তেওঁ এটা সময়ত ধুনীয়াকৈ তেওঁ অকলশৰে কটাইছিলে আৰু শেষলৈকে তেওঁ অকলেই থাকিলে ন' ডাউট ক'ৰবাত যাব লগা হ'ল কিবা হৈছে সেইটো বেলেগ কথা কিন্তু প্ৰপাৰ সময় তেওঁ নিজৰ অকলশৰে কটাইছে শুইছে নিজৰ লগত সময় কটাইছে তেওঁ সেইখিনি সময় আপুনি কেতিয়া লগ পাইছে জুবিন দাক আৰু অকণমান কওকচোন তেওঁ মানে মানে সৈতে কটোৱা সময়খিনি জুবিন দাক মই পাইছোঁ 95ত অনামিকা গাই উঠিছে মায়া চাইবিলাক গোৱা নাই তেতিয়া তাৰপিছত আমাৰ এখন শ্ব' আছিলে শ্ব' মিনছ মানে কি আৰু এনেকুৱা ময়ো তেতিয়া সৰু ধৰা বহাগী বিদায় এখন আছিলে চাগে আমাৰ NK প্ৰডাকশ্যনৰ যিটো পুৰণি ষ্টুডিঅ' আছে DG মিউজিকৰ তাৰে মানে ৰাস্তাতে এখন বিহু পাতে চ' তাতে গাবৰ কাৰণে মোক ক'লে মানে তেতিয়া মই খুব শ্ব' কৰোঁ আৰু তাৰপিছতে তাতে গাবলৈ মাতিলে জুবিন দা সেইদিনাখন আমাৰ ঘৰত আহিছে মিউজিচিয়ানখিনিৰ লগত জুবিন দাৰ বন্ধু সেই হিচাপে আহিছে আৰু কি গান হ'ব কেনেকুৱা হ'ব সেইদিনা মোৰ ভণ্টিৰ বাৰ্থডে আছিলে মোৰ তলৰজনী চ' তাই কেক চেক খালে সেইদিনাখন মানুহ এনেই খুব গহীন দি থাকে কিন্তু মাজে মাজে বিৰাট মানে ফুচুৰি কথা কিছুমান কৈ দিয়ে যাবৰ টাইমতে মানে কি আমাৰ ঘৰটো আমি ফাৰ্ষ্ট ফ্ল'ৰত আছিলোঁ চিৰিবিলাকত মানে সেই ৰেলিংবোৰ দিয়া হোৱা নাছিলে যাবৰ টাইমতে ইমান গহীন দি থকা মানুহ একদম যাবৰ টাইমত মাক মানে কৈছে অ' খুৰী এই ৰেলিংখিনি অকণমান সোনকালে লগাই দিব এইমাত্ৰ ওপৰতে ৰাম ৰাম সত্যহে হৈ গ'লহেঁতেন মোৰ বোলে পৰিব ওলাইছিলে ৰেলিংখিনি লগোৱা নাছিলে আমি কৈছিলোঁ কিন্তু নুশুনিলে চাগে আকৌ চকুৰ প্ৰব্লেম আছিল ন তেতিয়াওতো লেন্স লগাইছিল ন তো সেনেকুৱা তাৰমানে সৰুকৈ পটককৈ এটা এনেকৈ কৈ দিয়ে তাৰমানে কথাটো মই এতিয়া কওঁতে চাগে ইমান জমা নাই কিন্তু তেওঁ বিৰাট খুব জমনিকৈ কৈ দিয়ে কথাটো শুনি জমনি লাগে শুনি পেলাই জমনি লাগে এইটো মানে এইটো কেপাচিটি সকলোৰে নাথাকে আচলতে তাৰপিছতে সেনেকৈ গ'ল তাৰপিছত আমি সিদিনাখন শ্ব' কৰিলোঁ এখন তাৰপিছত অকণমান গেপ হ'ল মাজে মাজে লগ পাওঁ ধৰা তাৰপিছত আৰু 2000ততো আৰু মোৰ একদম ব্লকবাষ্টাৰ হিয়া মনখনৰ সেইটো এটা ডাঙৰ ষ্টৰী আছে মই এইটো কৈ ভাল লাগে আচলতে মই যিহেতু মই তোমাক কৈছোঁ মই অকণমান অভিনয় কৰিছিলোঁ গান চান গোৱাৰ উপৰিও ধৰা অভিনয় কৰোঁ চিনেমা কৰিছিলোঁ ভূমিপুত্ৰ বুলি এখন চিনেমাত কৰিছিলোঁ জয়ন্ত দাসে হেৰি কৰিছিলে ডাইৰেকশ্যন কৰিছিলে তাতে এটা খুব ধুনীয়া কেৰেক্টাৰ এটা কৰিছিলোঁ তাৰপিছতে মই চিৰিয়েলো কৰিছোঁ প্ৰায় 5-6খনমান এখন আছিলে জোঁৱাই বুলি তোমাৰ মাহঁতে জানিব চাগে মানে চিনিয়ৰ্ছখিনিয়ে জানে আৰু মোৰ মাহঁতে ইমান নাচাই বা তথাপিও চিৰিয়েল মই আছিলোঁ কাৰণে চাই জোঁৱাই বুলি এখন চিৰিয়েল আছে তাতে 3জনী ছোৱালীৰ কেৰেক্টাৰ এটা আছিলে তো মানে জোঁৱাইক বিচাৰি ফুৰে আৰু বিয়াৰ কাৰণে তো সেই মাজু ছোৱালীজনী কেৰেক্টাৰটো কৰিছিলে জংকীবাই জংকীবাই কৰিছিলে তাইৰ মই অকণমান মিল আছোঁ তাৰমানে অকণমান লুকটো চাবাচোন তুমি আমাৰ ভিডিঅ' কিছুমান আগত আছে মানে হাইটে চাইটে আমাৰ মিল আছে তাৰপিছত বিৰাট ধুনীয়া আছিলে তাৰপিছতে তাই কিবা কাৰণত তাই এক্টিং কৰেতো কিবা নাটক চাটক কৰে যে তাই নাটকখন এৰিবলগীয়া হ'ল তাৰপিছত সেই কেৰেক্টাৰটো মই কৰিছোঁ মাজু ছোৱালীজন একদম শেষলৈকে মই আছোঁ আৰু পিছত তাই মাজতে এৰি দিলে তো সেনেকৈ এইবিলাক কৰি থকাৰ মাজতে ধৰা কি হ'ল সেইবিলাক কৰি থাকিলে ধৰা অকণমান ফটোবিলাকো হেৰি হয় ন প্ৰফাইলত দিব লাগে তো এনে এলবাম তাৰপিছত মানে কি মেগাজিনবিলাকত মানে ফটো যোৱা আৰম্ভ হ'ল মানে বেটুপাথৰ মডেল হিচাপে বিস্ময় মায়া এইবিলাকত মানে খুব তেতিয়া মোৰ মানে ফটোখন যায় আৰু তাৰপিছতে ডিজিত তেতিয়া চিন্তা চলি আছিলে হিয়ামনৰ কাৰণে ফিমেল আৰ্টিষ্ট কাক লোৱা হ'ব আৰু ভাগ্যক্ৰমে সেই মাহৰ মেগাজিনৰ কাভাৰত মোৰ ফটো আছিলে ৰঙা ৰঙৰ ড্ৰেছ পিন্ধা এটা ফটো ৰপচন দা জুবিন দাৰ গোটেই গ্ৰুপটো আৰু পবিত্ৰ দা দিগন্ত ভাৰতী সিদিনাখন মেবি জুবিন দা নাই দেই দেৱদাহঁত বহি আছে আৰু তো সিহঁতে এনেকৈ ডিছকাছ কৰিছে কাক ল'ব মেগাজিনখন ৰপচন দাই কিবা কাৰণত এনেই কথা বতৰাৰ মাজতে পঢ়ি আহি কিনে এনেকৈ দলিয়াই দিলে ওলাই গ'লোঁ নহয় মই ভাগ্য দেখিছানে তাৰপিছতে আৰু এনেকৈ দেখিলে পবিত্ৰ দা ক'লে এই আমাৰ ববিতাক গোৱাই চাব পাৰি দিগন্ত দা এইকে গোৱাওঁ দিগন্ত দা আমাৰ মানে আগতে এনেকুৱা এটা ঘৰুৱা পৰিৱেশ দিগন্ত কলিতা মানে ভাৰতী তাৰপিছতে আমাৰ এটা খুব গ্ৰুপ আছিলে আৰু এনেকুৱা চববিলাক আমাৰ ঘৰত আহি ভাত পানী খাই আমাৰ খুব ঘৰুৱা আৰু একদম মানে তেতিয়া ইমান জনপ্ৰিয় নহয় দেই কিন্তু সকলোখিনি আমাৰ এটা খুব সুন্দৰ পৰিৱেশ বহুত পুৰণি সেইবোৰ স্মৃতি তাৰমানে তোমাৰ এই আজিৰ চামতে কোনেও পোৱা নাই সেই ফূৰ্তিবোৰ আমি যিবোৰ ফূৰ্তি কৰি থৈছোঁ তাৰমানে
এতিয়াৰ ফূৰ্তিবোৰ বেলেগ হয় ধৰা আগৰটো এটা বেলেগ আছিলে এটা ঘৰুৱা আছিলে মাক দেউতাক সকলো একেলগে থাকে মানে কোনো বেয়া একো নাছিল তাতে খুব ভালেই আছিলে সকলো তাৰপিছতে সেনেকৈ ক'লে এইকে গোৱাই দিওঁ তাৰপিছতে আৰু মোক ফোন চোন কৰিলে যে তই এনেকৈ গাব লাগিব পাৰিবিনে মই বোলো পাৰিম ভালেই লাগিব জুবিনদাৰ লগত গান আজিলৈকেতো এলবামত গোৱা নাই তেতিয়া মায়াবিনী ওলাইছেনে নাইবা নাই ওলোৱা চাগে দেই নে ওলাইছে এনেকুৱা মই অকণমান চিয়'ৰ নহয় আৰু 2000ৰ কথাটো মষ্ট প্ৰবেবলি ওলোৱা নাই নাই ওলোৱা তাৰপিছতে আৰু হেৰি হ'ল মোক মাতিলে ৰাতি 12টা বজাত গাব আহিছোঁ পিছৰে এটা ডেটত মাতিছে সেনেকৈ মোৰ জুবিনদাৰ লগত আৰম্ভণি গানৰ যেতিয়া মই গাইছোঁ গানটো বঙহৰে গানটো গালোঁতো বহুত ভাল লাগে দেই সেই গানটো গাওঁতে মই গানটোৰ বিষয়ে ইমান নাজানো দিগন্ত ভাৰতীয়ে বনাইছে কথাসুৰ তো মানে দিগন্ত দা গানটো কেনেকৈ গাম মানে আমি ফিলটো লৈ ল'ব লাগিব ন আগতে মই কেনেকৈ গাম কৈছে মানে তই নিজকে জয়মতী বুলি ভাবিলোঁ আৰু গাই দে এটা ফিলটো সঁচাকৈ ৰিয়েলি সেই আপোনাৰ সেই ভইচটোত ন সেই অলপ বেলেগ লাগিছে সেই গানটোত আপোনাৰ ভইচটো অলপ বেলেগ লাগিছে মানে সেই মানে ফিলটো দিব লাগিব ন সেইটোৱে কথা আৰু মই গালোঁ দেই কিমান গাইছোঁ মই 40-45 মিনিটমানৰ ভিতৰত গাই দিছোঁ আৰু কাৰণ মেল আৰ্টিষ্ট মেলটো গোৱাই নাই তেতিয়ালৈ জুবিনদাই গোৱাই নাই ভয়ে ভয়ে গাইছোঁ এইকাৰণে কাৰণ জুবিনদাই গোৱা নাই তেতিয়ালৈ মই যদি বেয়া হয় মইতো ভাবিছোঁ মই আকৌ গাব লাগিব এইটো মই একদম পাক্কা আছিলোঁ কাৰণ মই জানোৱে জুবিনদাই গোৱাৰ পিছত এইটো কি লেভেলত গুচি যাব মই বা কি গাই থৈছোঁ কিন্তু গালোঁ গাই পেলাই মই গুচি আহিলোঁ তাৰপিছত জুবিনদাই গালে এসপ্তাহমান পিছত গালে নে এনেকুৱা গোৱাৰ পিছত কৈছে মই বোলো পিছত সুধিলোঁ দিগন্ত বোলে ঠিকে আছে নে কৈছে বঢ়িয়া হৈছে বোলে গাব নালাগে কৈছে নালাগে গাব বঢ়িয়া হৈছে বোলো বা ভাল লাগি গ'ল কি আছে মই কিন্তু শুনা নাই দেই তেতিয়ালৈ তাৰপিছত কৈছে আৰু এটা গান আছে সেইটো গাই যাবি তাৰপিছত মনৰে দাপোনতে গালোঁ সেইটো বিহু খুৰীয়া তাৰপিছত বিহু মনৰে দাপোনতে গালোঁ সেই মনৰে দাপোনতেতো গোৱাৰ দিনাখন গোটেই এইবিলাক মোৰে ল'ৰাৰ মাক এইবিলাকৰ এইবিলাক চব যিমান ফিমেল মানে হেৰিবোৰ আছে হামিংবোৰ চব কৰি দিলোঁ সেইদিনাখনে গাই মনৰে দাপোনতেতো গালোঁ সেইটো পিছত জুবিনদাই পিছতে গাইছে মই জুবিনদাৰ লগত আজিলৈকে একো গান একেলগে গাই পোৱা নাই ভয়ো লাগে নেকি অলপমান নালাগে পোৱাই নাই তেওঁক নাপাওঁ এই ৰাতিখন আহে বা এনেকুৱা আহে ন তেওঁৰ লগত মই এটা গানত কেৱল জুবিনদাই মোৰ লাগ যে জুবিনদাৰ সংগীত পৰিচালনাৰে চিনেমা এখনত জুবিনদাই নিজে মোক গোৱাইছে এটা গান প্ৰেম আৰু প্ৰেম চিনেমাখন গানটো কোনটো আছিলে চকুৱে চকুৰে যি কথা ক'লা আজি নতুন নতুন মনৰ পদূলি বুকুৱে বুকুৱে দুলনি ল'ব আজি নানানি নানা 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 আশাবোৰে জিলিকাব আহি তোমাক মোক তেওঁ ভাষাবোৰে দি যাব উলাহৰে গীতি চকুৱে এইটো জুবিনদাৰ নিজৰ সংগীত পৰিচালনাত আৰু এইটো গান এইটো হিয়ামন ওলাই উঠিছে দেই তাৰপিছত মোক কৈছে গাবৰ কাৰণে সি নিজে পৰিচালনা কৰিছিলে আৰু সেইদিনাখন বহি পেলাই মোক নিজে গোৱাইছে সেই গানটো একেলগে গালোঁ পিছত তেওঁ গালে তেওঁ পিছত গাইছে আৰু চিনেমাখনতো দেখিছে আইমিৰ সেইখন প্ৰথম ছবি আছিলে আৰু জুবিনে নিজে এক্টিং কৰিছে তাতে ধুনীয়া আছিল গানটো পিছত ষ্টেজত আমি গাইছিলোঁ কিন্তু মোৰ লগত ভিডিঅ' নাই সেই একেই কথা আমাৰ একো চিন নাই জংকীৰ লগত কেৱল এবাৰ মানে তাইও সেইটো গান গাই দিয়ে ষ্টেজত সেইটো এটা ভিডিঅ' আছে চাগে ক'ৰবাত জংকী বা কেনেকুৱা আছিলে মানুহগৰাকী খুব চফ্ট আছে আৰু বিৰাট জলি মোৰ দৰে মানে মই আচাকে ক'ব পৰা তাই মোৰ দৰে আছিলে একদম এনেকুৱা মুফাৰ্ট টাইপৰ আগত কথা কৈ দিয়ে কয় ন একদম তাই মোৰ দৰেই প্ৰায় আছিলে মানে কথা বতৰাবিলাক খুব খাৰাখাচ কথা কয় খুব ভাল আমি মানে ক্ল'জ আছিলোঁ যদি মোতকৈ তাই ছিনিয়ৰ আছিলে সেনেকুৱা ফিল নহয় আৰু আমি একেলগে ঘূৰি ফুৰোঁ একেলগেই ৰিহাৰ্চেলৰ পৰা আদি কৰি এভৰিথিং আমাৰ চব একেলগে চলে ন আমিতো চেৰিটি শ্ব' কৰিলে মোৰ ঘৰতে ৰিহাৰ্চেল হৈছিলে আগতে আমি একেলগে ওলাই যাওঁ বাছত 407 পিছৰ ফালে ডাঙৰ বাছ আহিলে তাৰপিছত অলপ ডাঙৰ বাছ আহিলে তাৰপিছত লাহে লাহে এইখন আহিলে তোমাৰ আইকনখনতো ময়ে ঘূৰি ফুৰোঁ তাইতো বেছিভাগ নাযায় ষ্টেজত তাই খুব কম যায় কেতিয়াবা ফ্ৰী থাকিলে যাই পেলাই ধৰা আমি একেলগে গাওঁ তাইও গায় মই বেলেগে গালোঁ এনেকুৱা আদাৰৱাইজ ময়ে যাওঁ বেছিকৈ ফিমেল এতিয়া বেলেগ কোনো নাযায় ময়ে যাওঁ তাৰপিছতে আৰু সেইখনৰ আইকনখনত ঘূৰি ফুৰোঁ তাই নাথাকিলে ময়ে যাওঁ পিছত সেই মোৰ অকণমান গা বেয়া হ'ল কাৰণে মই দুখন নে এখন কিবা কৰিব নোৱাৰিলোঁ সেই তেতিয়া তাইৰ এক্সিডেণ্টটো হ'ল কিন্তু আচৰিত আছিলে আমি পাছতহে শুনিছোঁ ইমান নাজানো বহুত পাছত শুনিছোঁ মূৰ চুৰ ভাগি গৈছিলে একদম দাঁত ওলাই পৰিছিলে সেই দাঁতটো এনেকৈ লৈ পেলাই জুবিনদাই থৈ দিছিলে মানে সেইটো এটা বিৰাট ডাঙৰ দুখ জংকীবাক তাৰমানে বিৰাট ভাল পাইছিলে জুবিনদাই এই দুয়ো বন্ধু টাইপ আছিলে বিৰাট ক্ল'জ আছিল দুয়োটা
মানে জংকিবা নোহোৱা হয় আচলতে জুবিনদা বহুত আধৰুৱা হৈ গৈছে সেইটো বস্তু পিছতো তাৰমানে সেই আমি দেখিলে গম পাওঁ ন সেই দুখটো তাৰমানে তো মানে দুখ থাকি গ'ল আৰু এনেকুৱা আৰু তাৰপিছতো ধৰা মানুহে বহুত ক্ৰিটিচাইজ কৰে জংকিবা ঢুকোৱাৰ পিছতো ধৰা তাৰপিছত কেইমাহমান পিছতে বিয়া পাতিলে তো পাতিলে আৰু সেইটো তাতেও এই ভনীয়েকটো ঢুকালে এনেকুৱা কৰিলে আৰু ভাই কৰিব দিয়া না মানুহৰ লাইফ সবৰে নিজৰ এটা চিন্তাধাৰা আছে সময়ত বহুতে ক্ৰিটিচাইজ কৰে মই এইটো ক'লো মানে মৃত্যু পাছত সেইটো আকৌ ভাল হৈ গৈছে যায় সেইকাৰণে তোমাৰ কথাটো আকৌ টানি আনিলোঁ তাৰমানে সেইটোৱে কথা তাৰপিছত কিন্তু জুবিন দাইটো নিজেও কয় ন কাম কেতিয়াও ৰৈ থাকিব নালাগে কাৰণ সময় কাৰো বাবে ৰৈ নাথাকে সময় বস্তু সময়ত হ'বই লাগিব আজি এতিয়া কথাটো কৈছোঁ জুবিন দা নাই কিন্তু জুবিন দা নাই বুলিতো কোনেওতো ভাত খাবই এৰা নাই সেইটো এটা কথা আৰু এটা কথা মানে আমি এতিয়া ইউটিউবাৰবিলাকে চবেই কাম কৰিছোঁ নিজৰ কণ্টেণ্ট দি আছোঁ কিছুমান মানে মানুহে ইমানেই গালি পাৰিছে জুবিন দা মৃত্যু কিমান দিন আছে তহঁতি এইবিলাকত লাগি গৈছোঁ আমুক তামুক জুবিন দা আমাক কাম কৰিবলৈ শিকাইছিলে যদি আচল অনুৰাগী সেইসকলহে মই সেইটোৱে ক'লোঁ ন এতিয়া চোৱা জুবিন দা ঢুকাইছে জুবিন দাৰ ন্যায়ৰ বাবে আমি লাগি আছোঁ গভৰ্ণমেণ্টে কৰি আছে ন্যায়াধীশে যিটো কৰিব লাগে সেইটো কৰিব আমিতো আজিতেতো টানি আনি উলিয়াই দিব নোৱাৰোঁ আমি কি কৰিম ৰাজপথত গৈ প্ৰতিবাদ কৰিব নোৱাৰোঁ সেইটো কথা নহয়তো তেতিয়া কোনো আমাক বচাবলৈ নাহে আৰু আমি সংগঠনৰ মানুহ নহয় প্ৰতিবাদ কৰিবলৈ প্ৰতিবাদৰো এটা হেৰি থাকিব লাগিব ন ইন এ গুড ৱে তুমি তোমাৰ নিজৰ স্বাৰ্থৰ কাৰণে প্ৰতিবাদ কৰি লাভ নাই আধাভাগ মানুহটো নিজৰ স্বাৰ্থৰ কাৰণে প্ৰতিবাদ কৰি আছে ন নিজৰ পকেটৰ নিজৰ গাড়ী ঘোঁৰাৰ কাৰণে তেল উলিয়াইছে কাম কৰ সুবিধা চবেই ল'ব জানে ন যিয়ে ল'ব সি এনেও ল'ব আমাক লাগে প্ৰপাৰ জাষ্টিচ আমি যদি জাষ্টিচটো বিচাৰিছোঁ আমাক যোনে যিটো ধৰণে কৰিছে আমি কৰিব দিব লাগিব ন আমিতো গৈ পেলাই উৎপাত কৰি পেলাই দুদিনতে সন্তান এটা হ'বলৈ এটা বাচ্চা হ'বৰ কাৰণেও 9 মাহ সময় লাগে ন তুমি 7 মাহতে উলিয়াই আনিব নোৱাৰা নহয় টানি পেটৰ পৰা কথা সেনেকুৱাই গতিকে কিছুমান কথা কৈ লাভ নাই তাৰমানে এতিয়া এইটো কথা ক'ব গ'লে বহুতে কয় জুবিন আৰে তোমালোকে কিমান জানে জুবিন দাক আমি যিমান জানো আপোনালোকেতো পাইছে বাৰু আমিতো ইমান নাজানো আমাক এতিয়া কোনোবাই আমাক আপুনি এইখিনি সময় জাষ্ট আৰে মোক শিকাব নালাগে জুবিন দা কিমান ক্ল'জ জুবিন দাৰ কাৰণে কোনে ভাল চিন্তা কৰে কোনে বেয়া চিন্তা কৰে আমাতকৈ ভালকৈ আৰু কোনেও নাজানে আমি থাকিলে চাগে এনেকুৱা অৱস্থাই নহ'লহেঁতেন আমি যিটো গ্ৰুপ আছিলোঁ আগতে আমি যিটো বেণ্ডেৰে সৈতে আমি যিটো আমাৰ একতা আছিল নহয় পবিত্ৰতাৰ পৰা আদি কৰি যিখিনি আছিলে সেই যিটো এটা গ্ৰুপ আছিল একোৱে নহ'লহেঁতেন ছেফলি ধুনীয়াকৈ ছেফ হৈ আছিলে আজিকালি আপুনি যিহেতু একতাটোৰ কথা আজিকালি ইমান নাই নেকি ইফালে খুব কম্পিটিশ্যন খাম খিয়ালি এতিয়া কাৰণ এতিয়া কেৱল মানুহে কেৱল নিজৰ পকেটৰ কথা চিন্তা কৰে মোৰ এইটো কৰাৰ ফলত মোৰ কিমান পকেটত টকা সোমাব সেইটোহে ইম্পৰ্টেণ্ট আপুনিতো কেতিয়া টকাৰ কথা ইমান টেনশ্যন লোৱা নাছিলে বা চিন্তা কৰা নাছিলে তুমি বিশ্বাস কৰিবা মই হিয়া মনৰ পৰা গান গাইছোঁ একেবাৰে উন্মনা মনলৈ মোৰতো প্ৰত্যেকটো গানেই হিট আছিলে একদম প্ৰথমটো এলবাম হিট হোৱাৰ পিছত মানুহে ছেকেণ্ড এলবামটোত পইচা বেছিকৈ পায় নে নাপায় কোৱা যেনেকৈ ডিমাণ্ড বাঢ়ে সেইটো মই কোনো কাকো সেয়া কৰা নাই দেই মোক গোৱাইছে মই সেইটো কাৰণে বহুত মই মানে থেংকফুল সদায় আৰু মই পইচা কথা আহিয়ে নপৰে তাৰমানে এটা একদম মিনিমাম এমাউণ্টত কৰিছিলোঁ মানে 5,000 কৈয়ে দিলোঁ 5,000ত বঙহৰদেউ গানটো গাইছিলোঁ আকৌ ছেইম মনৰ আপোনতে কাৰণে 5,000 মানে 10,000 টকা মই তাৰপিছত আকৌ হিয়া মনতো 10,000 লৈছোঁ দুটা গান গাইছোঁ তোমাৰ আকৌ সেই ককাইদেউ গানটো গাইছিলোঁ আৰু পানীও গানটো পানীও শুনিছে ন সেইটো কাৰণে মই 10,000 লৈছোঁ উৰণীয়া মন গাইছোঁ তাতেও 10,000 কোনটো গান আছিল মিঠা মিঠা কথাৰে বহুত ভাল লাগে বহুত ভাল পাওঁ সেইটো তাৰপিছতে এইটো উজনিৰে ৰেলখনি তাৰপিছত গালোঁ উন্মনা মন গালোঁ পুৱানে আবেলি গালোঁ সাংঘাতিক একে 10,000 5,000 এটা গানত ডিমাণ্ড হেৰি নহ'ল আৰু কেতিয়াও নকৰোঁ কাৰণ আমি পইচা লাগে আৰু কিন্তু আমাৰ কাৰণে সেই গানটো এটা আচলতে পূজা টাইপ জানা গানটোৰ ওপৰত তাৰমানে পইচাটো দিছে কিবা এটা ভাল লাগিছে পইচাটো লৈছোঁ কিন্তু সেইটো পইচাৰে মোৰ কি হ'ল কোৱাচোন চাব গ'লে সেইটোৰে নে মই ঘৰ বনালোঁ নে মই মাটি সম্পত্তি কিনিলোঁ নে কি কৰিলোঁ হয়নে নহয় সংগীতৰ দ্বাৰা পেচাগত হিচাপে ল'বৰ কাৰণে চেষ্টা কৰিলোঁ পিছলৈকে কিন্তু মই পিছত ভাবিলোঁ যে মই সংগীতটো সংগীত হিচাপে ৰখাই ভাল সংগীতক মই পেচা বনাই লাভ নাই মই কিন্তু জীৱনত কেতিয়াও সংগীতক পেচা নবনালোঁ মই নিচা হিচাপেই ৰাখিলোঁ কোনোবাই যদি মাতে মোক মঞ্চ এখনত তাতে তুমি এটা ৰেট এমাউণ্ট এটা ধৰিবই লাগিব কাৰণ সেইটো কাৰণ মোৰ অকল মোৰ খৰচ নাই মোৰ অহা যোৱা খৰচ আছে মোৰ ট্ৰান্সপৰ্টেশ্যন আছে মিউজিচিয়ানৰ আছে কাৰণ মই 2-3 ঘণ্টা এটা দিওঁ এখন মঞ্চত আৰু আমি মানে কথা বতৰা কৰি সময় বৰবাদ নকৰোঁ আমি গীত গাওঁ পূৰা 3 ঘণ্টা পূৰা গীতেই গাওঁ তাৰ মাজত ক'ৰবাত 2 এটা কথা কওঁ
চ' সেইখিনিৰ মূল্য এটা লওঁ জেনুইন মূল্য এটা লওঁ কিন্তু সেইটোৰে মই ঘৰ নবনাওঁ কিন্তু সেইটোৰ মই গান এটাৰ কাৰণে মেবি অলপ আৰু নেক্সট কিবা এটা গান বনাবৰ কাৰণে খৰচ কৰোঁ তাৰ বাহিৰে কিন্তু মই একো নকৰোঁ কিন্তু যেতিয়া তুমি পেচা হিচাপে ল'বা নহয় কিন্তু সেই হিচাপে তুমি সম্পূৰ্ণ দিব লাগিব কিন্তু আজিকালি বেছিভাগে পেচাৰ হিচাপত লয় কিন্তু সেই হিচাপে সংগীতটোকো কিন্তু সেইটো মূল্য নিদিয়ে কিন্তু যিটো দিব লাগে হয় ৰিটাৰ্ণ এটা দিব লাগে ন ৰিটাৰ্ণ গিফ্ট এটা সেইটো নিদিয়ে কিন্তু সেইটোৱে কথা গতিকে মূল্য মানে কি আৰু সংগীতৰ একচুৱেলি চাব গ'লে কোনো মূল্য নাই সংগীতৰ মূল্য নাই মানে সংগীতটোক তাৰমানে তুমি টকাৰে একচুৱেলি মানে জুখিব নোৱাৰা এটা সংগীত এটা বেলেগ বস্তু গন্ধৰ্ব বিদ্যা ন ভগৱানে সকলোকে নিদিয়ে যেতিয়া দিয়ে নহয় ভগৱানৰ পৰা এইটো খুব পূজা মানে এটা ভক্তি কৰি ল'ব লাগে আমি সেইটোক ভক্তি হিচাপেই ধৰিছোঁ মইতো সদায় ভক্তি হিচাপে লৈছোঁ আৰু সেই হিচাপেই চলাই গৈছোঁ ভগৱানৰ কৃপাত এতিয়ালৈকে ধৰা মই ৰৈ থাকিব লগা হোৱা নাই 2023 আকৌ জুবিনদাৰ লগত এটা মই সেইটো মানে খুব ৰাইজে কৈ থাকে কিছুমানে কয় থাকে ন এটা চাম থাকে ন যি বিৰাট ভাল পায় বা আপোনাৰ লগত গান এটা জুবিনদাৰ আকৌ বিচাৰিছোঁ সেই তেতিয়া মই মোৰ মতলীয়া ফাগুন বুলি গান এটা গাইছিলোঁ 23ত তাৰ উপৰিও জুবিনদাৰ যিটো আঁতৰি আঁতৰি গানটো সেই গানটোৰ মানে যেতিয়া যিজন মানে হেৰি সুৰকাৰ মফতাজউদ্দিন আহমেদ বুলি তো তেখেতে জুবিনদাৰ গানটো গাইছিলে আঁতৰি আঁতৰি গানটো তো 2 বছৰমান যোৱাৰ পিছত নেকি তেওঁ এদিন মোক লগ পাই তেওঁ মানে মই বহুতকেইটা গান গাইছিলোঁ তো কৈছে মোৰ এটা গান আছে জুবিনে গাইছিলে খুব ভাল সেইটো যদি ফিমেলে গাই খুব ভাল লাগিব তুমি গাবা নেকি তাৰপিছত মই বোলো আঁতৰি মই জুবিনদাৰটো তামাম গাই থৈছে ট্ৰাই কৰি চাব পাৰোঁ অকণমান মিউজিকটো অকণমান ইফাল সিফাল কৰিছোঁ 2-এটা বস্তু তাৰপিছত মই সেইটো গালোঁ গাই পেলাই যেতিয়া উলিয়াই দিলোঁ নহয় ভিডিঅ'টো বৰ ধুনীয়া হ'ল মানে মোৰেই কনচেপ্ট আছিলে আৰু জিনিমহলীয়া কৰিব দিলোঁ কোৰিঅ'গ্ৰাফি গানটো দিলোঁ উলিয়ালোঁ ভালে পালে চেনেলছবিলাকত খুব বজালেও তেতিয়া তাৰপিছতে আৰু ইউটিউবত এনেই দি থৈ দিলোঁ মইতো এইবিলাক নকৰোঁৱে জানা ইউটিউবত এনেই দি থৈ দিলোঁ জানিছোঁ তেতিয়া আৰু ক'ত 2100মান আছিলে ভিউ এই আজি 5 মাহমান আগতে এনেই এবাৰ খুলি চালোঁ মই তাৰমানে নাচাওঁ ইউটিউব ক'ত কি হৈ আছে চাওঁ যে মিলিয়ন ভিউজ একেবাৰে তেতিয়া 2.5 মিলিয়নমান ক্ৰছ কৰিলে কালি নে পৰহি চাইছোঁ 4 মিলিয়ন ক্ৰছ কৰি গ'ল মানে গ্ৰেজুৱেলি মানুহে চাই গৈ আছে গানটো এইটো ভাল লাগে আচলতে এইটোৱে মোৰ তাৰ পৰা কোনো পইচা পোৱাৰ কাৰণে মই গানটো এয়া কৰা নাই ৰাইজে ভাল পাইছে ৰাইজে অকণমান আশীৰ্বাদ কৰিছে এইটোৱে আৰু যাতে 2টা ভাল গান কৰি যাব পাৰোঁ মৃত্যুৰ পিছতনো কি মনত ৰাখিব গানকেইটাইতো মনত ৰাখিব ন ববিতাই গাইছিলে এইটো বুলি পেলাই আৰুনো কি লাগে আৰু ইমানখিনিয়ে লাগে জানমণি কোনটো গান আছিলে বা জানমণি তোমাৰ মই মনততো পৰা নাই এতিয়া আপোনাৰ মই ইউটিউবত মাৰি চাইছোঁ ববিতা শৰ্মা সংছ বুলি কেইটামানে আহিছে গোটেইখিনি নাহে কেনেকৈ আহিব সেইটো এটা ডাঙৰ কথা ন সেইটো কাৰণে আপুনি যে ক'লে এইকেইটা উন্মনা মনা বা হেৰি সেইটো এতিয়া ক'লে গম পাইছোঁ মই ক'তো নাম নাই মোৰ ক'তোৱে নাম নাই নাহৰ প্ৰথম মোৰ নাহৰ যেতিয়া বিহুকেইখন ওলালে 2001ৰ নাহৰখনত মোৰ আৰু জুবিনদাৰৰ ভিতালীবাৰ গান আছিলে এতিয়া যেতিয়া মই গানকেইটা ওলাওঁ নহয় তুমি ইউটিউবত চাৰ্চ কৰিবা এতিয়া আহিছে স্পটিফাইত এতিয়াও মোৰ গানকেইটাত মোৰ লগত এটা বেলেগ ছিংগাৰৰ নাম দি থোৱা আছে মোৰ ঠাইত কোনে বা বনাইছিলে এইটো নাজানোৱে সেইটো বহুত বেয়া কৰিছে সেইটোৱে কথা তাৰমানে এইবোৰ মানে যোনে বনাই এইবোৰ খুব বেছি নেচাই আচলতে এনেই বনাই থৈ দিয়ে লিখি মানে ভৰাই থ'লে আৰ্টিষ্ট এটা দি থৈ দিলে কোনোবাটো জনা কাণত আহিছিলে নামটো মনত পৰিলে সেইটোকে ভৰাই দিলে মোৰ সেনেকুৱা বহুত হৈছে মোৰ বহুত গানত মোৰ নামেই নাই এনেকুৱা এইবোৰ হয় আৰু উপায় নাই আৰু এনেকুৱা বিহুগীত এটা কওকচোন আপুনি যিটো মানে আমি হয়তো মানে মই মানে চাৰ্চ কৰি যিটো নাপালোঁ আপুনি গাইলে গম পাম যে এইটো গান আপুনিয়ে গাইছিলে এইটো আছে নাহৰৰ তুমি এইটো গান চাব পাৰা ফাগুনী মলয়াই হিয়া মনুৰুৱাই এনেকুৱা এটা আছে আৰু এটা আছে পখিলা পৰিছে গালত ৰমলা এইবিলাক বহুত ফেমাছ চং ঘৰত বিয়াৰ কথা চলিছে হ'বলা মজা এইবিলাকতো এটা মানে আমাৰ দিন আছিলে ন ভিচিডিত চোৱাৰ মজাটো বেলেগ আছিলে এনেকুৱা বহুত গীত আছে কিন্তু সঁচাকৈ গম পোৱা নাছিলোঁ সেইগৰাকী বায়ে যে ইমান ধুনীয়া আমাক গীত দিছে আপোনালোকে হয়তো কিছুমানে গম নাপায় গতিকে আচলতে আপোনাৰ নিচিনা ব্যক্তিসকলক উঠাব লাগে সঁচাকৈ কৈছোঁ বা মানে কি হয় উঠোৱা বুলি মই ক'ব মানে অলপ দিগদাৰ হ'ব মানে কি হয় দিব লাগে মানে যিখিনিয়ে জানে ধৰা দিয়ে কিন্তু এতিয়া নাজানে বহুতে ধৰা এতিয়া নতুনে গান সকলোৱে নাজানে ন গানৰ প্ৰতি ইণ্টাৰেষ্ট এতিয়া জুবিনদাটো মই নহয় জুবিনদাৰ কথাবিলাক জুবিনদাই
বুলি কৈ দিলেও মানুহে শুনিব চ' আমাৰ কাৰণে অকণমান দিগদাৰ হয় বাকী সকলো আৰ্টিষ্টৰ কাৰণে এটা গান ওলাই পেলাই প্ৰমোশ্যন কৰি কিনে যদি ভালকৈ নকৰা মানুহে পটককৈ গম নাপায় কিন্তু এনেকুৱা হয় যিখিনি পুৰণি গান আছে সেইখিনিকো তাৰমানে মই কৈছোঁ নে ভালকৈ পাব্লিচিটিটো নোহোৱাৰ কাৰণে আগৰ সময়ত হ'ল কিন্তু এতিয়াৰ জেনেৰেশ্যনে জানিবৰ কাৰণে বৰ্তমানৰ সময়খিনি জানিবৰ কাৰণে এই যিটো ধুনীয়াকৈ ধৰা নামবিলাক ওলাব লাগে এলবামটোত যদি প্ৰপাৰ নামটো ওলায় সেইটোও এটা বহুত ডাঙৰ কথা ন হয় হয় সেইখিনি অলপ কৰিব লাগিব মেবি আমিও অকণমান গুৰুত্ব দিব লাগিব আমিও অকণমান আগভাগ ল'ব লাগিব যে এইখিনিখিনি কৰা ভাল আৰু কিছুমান নোৱাৰোঁ কাৰণে কিছুমান বেলেগৰ প্ৰডাকশ্যন তাতে মই একো গৈ পেলাই আগভাগ ল'ব নোৱাৰোঁ এনেকুৱা ধৰণৰ কথা কিছুমান থাকে আৰু এনিৱে একো নাই মই যিখিনি কৰিছোঁ মই নিজে ছেটিছফাই মই কিন্তু আপোনাৰ এই কামত ছেটিছফাই নহয় কাৰণ আপুনি ইমান ধুনীয়া মানে গান দি থৈছে গতিকে আপোনাৰ সেইটো স্বীকৃতিটো পাব লাগে কিন্তু সেইটো কাৰণেতো মই আপোনাক মাতিছোঁ মানে মই বিচাৰোঁ কিমান ধুনীয়া ধুনীয়া গীত দিছে আমাৰ সংগীত জগতলৈ গতিকে নিবিচাৰোঁ যে মৃত্যুৰ পাছত চৰ্চা হওক আগতে চৰ্চা হোৱাটো বিচাৰোঁ সেইটো কথা সেইটোতো আৰু উপায় নাই চোৱা মানুহৰ মানে কি আৰু পচন্দ অপচন্দবিলাক তুমি ধৰিব নোৱাৰা মানে যেনেকৈ তুমি গায়ত্ৰীৰ কথাটো ক'লা থকালৈকে ধৰা বিহু মঞ্চবিলাকত তাই ইমান ধুনীয়া ধুনীয়া গান গায় কিন্তু বহুতে বিহুত নামাতে কিন্তু এটা প্ৰপাৰ কিছুমান মানুহে মাতে যিয়ে সেনেকুৱা ধৰণৰ গান ভাল পায় বাকীখিনি নেমাতে আমাকো ধৰা এনেকুৱা হ'ব পাৰে যে এইখিনিৰ ভাল লাগিব পাৰে এইখিনি ভাল নালাগিব পাৰে ছিনিয়ৰ্ছখিনি ভাল পালে জুনিয়ৰখিনি ভাল নাপাবও পাৰে চ' এনেকুৱা ধৰণৰ কনফ্লিক্ট কিছুমান থাকে সেইটো কাৰণে বহুত আৰ্টিষ্ট একচুৱেলি আমাৰ লাকো লাগে বুলি কওঁ কিছু লাকো লাগে আৰু কিছু ধৰা অলপ নিজৰো আগভাগ ল'ব লাগিব কিছুমানে বহুত বেছি নিবিচাৰে হ'ব মই যেনেকৈ আছোঁ মই সেনেকৈ সুখী আছোঁ ময়ো সুখী বাট মই তথাপি মই কৰি যাই থাকিম মোৰ এটা হিচাপত মই কৰি গৈ থাকিম মই বহুত বেছিও টু মাছ কৰিব নোৱাৰোঁ বাট যিমানখিনি পাৰে আৰু কৰি আছোঁ এতিয়া ধৰা মইতো ফ্ৰী এদিনো নাথাকোঁ মই সদায় কিবা নহয় কিবা এটা আজি ইণ্টাৰভিউ কিবা নহয় কিবা এটা গম পাই আছে মানুহে লাহে লাহে লাষ্টত বংশদেউটো শুনিমেই সেইটো বহুত ভাল লাগে মানে ফিলটো বেলেগ গানটোৰ সেইটো গানৰ ফিল বেলেগ মই কিন্তু সেইটো ভাল পাওঁ তোমাৰ পানীৰ গানটো মোৰ খুব ভাল লাগে সেইটো এটা মানে আমাৰ আৰু এটা কথা আছিলে আমি ঊষা অনিৰুদ্ধ এইবিলাকৰ ওপৰত আমি গান বনাম বুলি ভাবিছিলোঁ কিন্তু মানে নহ'লগৈ আৰু সেইটো চাগে হ'লে এইকেইটাও কিজানি একদম আইকনিক গান হৈ ৰৈ গ'লহেঁতেন জুবিন দাই সেনেকুৱা কৰা নাই মোৰ লগতে যে ৰ'ল জয়মতীক লৈ পেলাই আৰু জংকী পানেক লৈ এই দুটা গান কৰা হ'ল আৰু ঊষা অনিৰুদ্ধ বা এইবিলাকো যদি হ'লহেঁতেন খুব ভাল লাগিলহেঁতেন এনিৱে নহ'ল নাই একো নাই যিকেইটা আছে তাতে আমি সুখী বংশদেউতে গাইছোঁ অকণমান থেংক ইউ ইমান ধুনীয়া গান আমাক গিফ্ট দিয়াৰ কাৰণে আমি শেষ কৰি দিওঁ কিবা ক'ব খুজিছিলে নাই একচুৱেলি এটা গান কেৱল গায়ক গায়িকা মানে সেই দুজনৰ দ্বাৰাই কিন্তু সম্ভৱ নহয় এটা গান হিট হোৱা বা এটা গান সম্পূৰ্ণ হোৱা তাতে তোমাৰ প্ৰডিউচাৰ মিউজিক ডাইৰেক্টৰ সুৰকাৰ সকলোকে প্ৰয়োজন থাকে আৰু সকলোৰে সন্মিলিতভাৱতে এটা গান এটা সদায় হিট হয় চ' এই যিখিনি মন ছিৰিজৰ যিখিনি গান আছে তাতে তোমাৰ প্ৰত্যেকজন মিউজিচিয়ান প্ৰত্যেকজন কম্প'জাৰ আৰু স্পেচিয়েলি জুবিনাটো বাৰু আছে জুবিনা নহ'লেতো আধৰুৱাই হৈ থাকিলে নে প্লাছ দেৱদা এনকে প্ৰডাকশ্যন তেখেতৰ বহুত অৱদান আছে কাৰণ এই যিখিনি তেওঁ যিটো সাহস কৰি ওলালে এই গানখিনি কেনেকুৱা হ'ব তেওঁ নাজানে তেওঁ পইচা লগাইছে তাতে কিন্তু ফাইনেলিটো এটা খুব সুন্দৰ ৰিজাল্ট আহিলে তেওঁ সাহসটোৰ বাবে আচলতে তাৰপিছত সকলোৰে যিটো এটা এফৰ্ট সকলোৰে এটা গোটতহে এটা সদায় ভাল বস্তু এটাৰ সৃষ্টি হয় অকলে মই বা তুমি কৰোঁ বুলি কিছুমান কাম কৰিব নোৱাৰে সেইটোৱে কথা বাকী আমি বহুত কথা পাতিলোঁ বহুত মানে নজনা কিছুমান গান মানে বায়ে গাইছে বুলি আজি গম পালোঁ সেইটো কাৰণে বেছি ভাল লাগিলে আৰু আপোনাৰ কেনেকুৱা লাগিলে গোটেই কথাখিনি শ্বেয়াৰ কৰি আজি মোৰ ভাল লাগে আচলতে পুৰণি কথাবোৰ ক'বলৈ পালে মই অকণমান ৰোমাঞ্চিত হৈ যাওঁ আচলতে কথাটো আৰু বহুত আছে বাৰু এয়া জাষ্ট এটা মানে এটা বিন্দু সেইটো আৰু হাজাৰ কথা আছে কিমান মানুহৰ লগত কিমান আমাৰ কাম মানে কৰিছোঁ গতিকে ভাল লাগে শ্বেয়াৰ কৰিব পালে আচলতে ৰাইজেও জানিলে ভাল পাব নিশ্চয় এনেকুৱা বহুত কথা থাকে নজনা কথা কৈ গৈ থাকিম আৰু এনেকৈ জীয়াই থকালে বাকী শেষত আৰু এটা কথা মই মানে সংযোজন কৰিব বিচাৰোঁ যিহেতু জুবিনদাৰ ন্যায় প্ৰক্ৰিয়া চলি আছে আমি সকলোৱে বিচাৰোঁ ন্যায় পোৱাটো সোনকালে তেওঁৰ লগত আচলতে হৈছিলে কি আপুনিও বিচাৰে আমি যিমানখিনি আমাৰ অসমৰ ৰাইজ আছে বিচাৰে লাষ্টত কিবা ক'ব নেকি তেওঁৰ বিষয়ে নিশ্চিতভাৱে আমি বিচাৰোঁ ন্যায় প্ৰক্ৰিয়া অলৰেডি ইতিমধ্যে আমি এইটো বিষয়ত কথা পাতিছোঁৱে এটা প্ৰক্ৰিয়াৰ দ্বাৰা হ'ব ন আমি সেই প্ৰক্ৰিয়াটোৰ কাৰণে আমি এইখিনি বাট চাব লাগিব আৰু যদি বুলিয়ে কৈছোঁ যিহেতু আমি দেখা নাই আমি সেই সময়ত নাছিলোঁ যদি কোনোবা সঁচাকৈ তাতে হত্যাকাৰী আছে বা যদি সঁচাকৈ কোনোবা জড়িত হৈ আছে তেওঁ শাস্তি পাওক মুখ্যমন্ত্ৰী মহোদয়লৈ মই ইতিমধ্যে নিবেদন কৰিছোঁৱে তেখেতেও আগবাঢ়ক
আৰু বাকীখিনিতো প্ৰচেষ্টা এটা যেনেকৈ চলি আছে এইটো চলি থাকক কেৱল ৰাইজ বিচলিত নহ'ব আৰু ধৈৰ্য লাগিব আমাক আৰু এই সময়খিনিৰ কাৰণে আমি ধৈৰ্য সহকাৰে ৰ'ব লাগিব আৰু সেইখিনি সময়ত যেন কোনেও কোনো ধৰণৰ ভুল পথ অৱলম্বন নকৰে সেইটো বহুত ডাঙৰ কথা আচলতে একদম শান্তি শৃংখলাভাৱে জেগাতে কামবিলাক কৰিব লাগে আৰু এটা কথা ক'ব বিচাৰোঁ মই যিটো এতিয়া বৰ্তমান জুবিন ক্ষেত্ৰত সোণাপুৰত যিটো পৰিৱেশ এটা খুব সুন্দৰ পৰিৱেশ আচলতে এটা এক প্ৰকাৰ ভক্তিৰ এটা মানে স্থলী হৈ পৰিছে কিন্তু তাতেও বহুখিনি এনেকুৱা ব্যক্তি যায় যিসকলে তাতে খুব অপকৰ্ম কিছুমান কৰি আছে শুনিছোঁ আৰু সেইটো ভুল নহয় কাৰণ মই নিজেও গৈছোঁ চাবলৈ তাতে দেখিছোঁ বহুত ক্ষেত্ৰত সকলো নহয় কিন্তু একচামে তাতে অকণমান মাদক দ্ৰব্য এটা লৈ পেলাই তাতে সেইবিলাক এটা যেন সুৰা পান কৰি পেলাই যে জুবিনদাক মনত পেলাব লাগিব সেইটো একদম ভুল কথা একদম ভুল সেইটোৱে গতিকে যদি কোনোবা বেলেগেও যদি দেখিছে কোনোবা এনেকুৱা কৰি আছে আপোনালোকে বন্ধ কৰাই দিব আপোনালোকে সেইখিনি কমপ্লেইন দিয়াব লগে লগে কাৰণ তাতে সেনেকুৱা ধৰণৰ এটা অৱস্থা হ'ব দিব নালাগে আৰু এটা সেনাটো ফুটেজ দেখিলোঁ কোনোবাজনে চুৰ কৰি আছে চুৰ হৈ আছে আৰু এইবিলাক কিবা কিবি চাধাবোৰ দিয়া এইবোৰ ঠিক আছে বাৰু কিন্তু জুবিনদাক সেইটো ৰূপলৈকে কনভাৰ্ট নকৰিব এগৰাকী শিল্পী হিচাপে ৰাখক শিল্পীৰ লগত এইবোৰ মানে এই চাধা ধপাত তাৰপিছত সুৰা এইবোৰৰ লগত এইবোৰ ঠিক আছে এইটো আপোনালোকৰ অন্তৰেৰে কৰিছে এইটো কিবা কোনোবাই যদি কৰিছে এইটো এটা ঠিক কথা কিন্তু তাতে নকৰিব সেইটো বস্তু সেইখন এতিয়া আত্মাই কষ্ট পাব জুবিনদাৰ আত্মাই কেতিয়াও কোৱা নাই মোক চাধা দে বুলি পেলাই গতিকে প্লিজ সেনেকুৱা কাম নকৰিব গৈ তাতে ধূপ বন্তি জ্বলাওক ধূপ চাকি জ্বলাওক সেৱা কৰক তাতে বহি থাকক লাগিলে গান গাওক কিন্তু এইবোৰ কাম নকৰিব আৰু যদি কোনোবাই কৰেও বাকী যিসকলে ভালকৈ গৈ পেলাই তাতে দেখিছে তাতে লগে লগে কমপ্লেইন কৰক সেই মানুহখিনিক আঁতৰাই দিয়ক তাৰ পৰা এটা সুন্দৰ স্থলী তাতে গঠন হ'ব লাগে আৰু মই ভাবোঁ তাতে এটা খুব এটা কিছুমান ক্লাছ হ'ব লাগে তাতে এটা অডিটৰিয়াম হ'ব লাগে তাতে কিছুমান মিউজিকৰ গানৰ সংগীতৰ এটা পৰিৱেশ হ'ব লাগে তাতে মিউজিয়াম হ'ব লাগে বহুত কিবা কিবি হ'ব পাৰে সেইবোৰ চিন্তা কৰক এতিয়া ডাঙৰ চিন্তা কৰক জুবিনদাক কেনেকৈ আমি জুবিনদাৰ নামটো আমি পাঠ্যক্ৰমত আনিব পাৰোঁ সেনেকুৱা চিন্তা কৰক এৱেৰনেছ প্ৰগ্ৰেম মানে ৱৰ্কশ্বপ কিছুমান কৰিব লাগে জুবিনদাৰ গীতৰ ওপৰত ন'টেশ্যনবিলাক ষ্টাফ ন'টেশ্যনবিলাক জুবিনদাৰ এটা প্ৰপাৰ ৱেত এখন ষ্টাফ ন'টেশ্যন জুবিনদাৰ গীতবোৰ যাতে প্ৰকৃতাৰ্থত ৰৈ যায় সেনেকুৱা ধৰণৰ কাম কৰক হুলস্থুল কৰি মানে এই সুৰা গলাধকৰণ কৰি পেলাই জুবিনদাক মৰম কৰা দেখুৱাব নালাগে সেইটোৱে আমাক ছ'চিয়েলিষ্ট হ'বলৈ শিকাইছে আমি সেইটো অনুকৰণ কৰিব লাগে যিটো কৈছে আমাক গছ ৰুবলৈ কৈছে সেইবিলাক কৰিব লাগে সেইবিলাক কৰক এতিয়া চাধা দিলে তাতে কি হ'ব চাধাৰ গছ তাতে চাধাৰ বাগান খুলিব খুজিছে নেকি সেইটোৱে বাকী আপোনালোকৰ কেনেকুৱা লাগিছে আজি এপিছডটো কমেণ্ট কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদিহে আমাৰ এপিছডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব